কৃষ্ণ ও হরি ও রাম কৃষ্ণ শংকৰ গুৰু হৰি ৰাম 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 হৰি ৰাম ৰাম সকল নিগম কল্পতৰু তাৰ ফল ভাগৱত শুকমুখে ৱাসী ভূমিত ভৈলা বিদিত ৰসত চতুৰ যিটো জন কৃষ্ণৰ চৰণে দিয়া মন পৰম সন্তোষে পিয়ুক ৰসয়মৃত অপৰম সন্তোষে পিয়ুক ৰসয়মৃত কৃষ্ণ ॐ नमो भगवते वासुदेवाय जानवैसयतयन्मरतितरतसर्थेषु विघ्नस्वरात् तेने ब्रह्मरिराजादि कवये मुह्यन्ति यत्सूरयः तेजो वारिमृदं यथा विनिमयो यत्र तिसर्गो मृषः दानासेन सदानिरस्तकुहकं सत्यं परं धीमहि धर्मो प्रजिह्यजवत्रो परमो निर्मत्सरणं सदं वेदं वास्तवमत्र वस्तु शिवदं तापत्रय उन्मूलनं श्रीमद्भगवते महामुनिगीते किं वा परैश्वरः सद्य हृद्ववरुध्यते अत्र कृतिभिः सुसंसर्भिस्तत्क्षणात् निगमकल्पतरुगलितं फलं सुखमुखाद् अमृतं द्रवसंयुतं पिबत भागवतं रसमालयं मुहुः रसिका भुवि भावुका हरि राम 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 कृष्ण। আজি ভৱানীপুৰ সত্ৰৰ সৌজন্যত সমূহ ৰাইজৰ সহযোগত পবিত্ৰ ভাদ মাহৰ পবিত্ৰ দিনত এই বৈকুণ্ঠৰ কল্পতৰুৰ ভাগৱত শাস্ত্ৰ আপোনালোকে পৰিচালনা কৰি আহিছে। এইটো এটা বৰ যুগ সাপেক্ষ কৰ্ম আঁচনি লোৱা হৈছে। বৰ্তমান যুগত এই ভাগৱত সৰ্ববেদ বেদান্তৰ সাৰ ভাগৱত শাস্ত্ৰৰ জৰিয়তে আমি উঠি অহা প্ৰজন্ম সমাজৰ লোকসকলক যদি আধ্যাত্মিক আৰু নৈতিক আদৰ্শৰে আগুৱাই নিব নোৱাৰোঁ তেতিয়া আৰু আমাৰ হাতত বিকল্প নাই। সেইকাৰণে এই আঁচনি আপোনালোকে সত্ৰত অনাগত দিনলৈকে অব্যাহত ৰাখিব। যিখন সত্ৰত যিটো নামঘৰত যিখন ঘৰত এই ভাগৱত শাস্ত্ৰ বছৰত এবাৰো যদি পৰিচালনা কৰি থকা হয় তেতিয়াহ'লে এই ঠাইলৈ অনাগত দিনত কোনো বেয়া জীৱ ইয়ালৈ আহিব নোৱাৰিব। পোহৰৰ ওচৰলৈ যেনেকৈ আন্ধাৰ আহিব নোৱাৰাটো বিজ্ঞানসন্মত সত্য, যি ঠাইত ভাগৱত ধৰ্ম প্ৰতিষ্ঠা কৰি থাকিব প্ৰচলন হৈ থাকিব ভক্তি ধৰ্ম তালৈ কোনো বেয়া জীৱ অনাগত দিনত আহিব নোৱাৰিব। আৰু যিসকল ইতিমধ্যে আহিছে সেইসকলৰ সমস্ত কৰ্মবন্ধ এই ভাগৱত শুনাৰ লগে লগে নিকা হৈ যাব। ভাগৱত কিয় শুনিব লাগে ভাগৱততেই উল্লেখ আছে। আকৌ শুনি বন্ধ্যা নাৰী পুত্ৰ হুৱে গুণৱন্ত, দুৰ্জন সজন হুৱে দুখী ধনৱন্ত। ভাগৱত শুনিলে বন্ধ্যা নাৰীয়ে সুযোগ্য সন্তান পোৱাৰ যোগ্যতা লাভ কৰিব পাৰে। দুষ্ট মানুহ শান্ত হৈ যায়,
আৰু দুখীয়া মানুহ ধনী হৈ যায় ভাগৱত শুনাৰ লগে লগে পূৰ্বজন্ম যি কৰ্মবন্ধৰ দুখত আপোনালোক দুখিত হৈ আছে কোনো কোনো লোক সেই দুখৰ যিটো গাঁঠি সেইটো খুলি যাব ভাগৱত শুনাৰ লগে লগে ভিদ্যতে হৃদয় গ্ৰন্থি ছিদ্যতে সৰ্ব সঞ্চয় আমাৰ কৰ্মবন্ধৰ যিবোৰ গাঁঠি আমাৰ লাগি আছে ভাগৱত শুনাৰ লগে লগে খুলি যাব আৰু সকলো সংশয়ৰ পৰা আমি নিজক মুক্ত কৰিব পাৰিম সেইকাৰণে শংকৰদেৱ গুৰুজনাই সমস্ত জীৱশ্ৰেষ্ঠ মানুহক আহ্বান জনাই কৈছিল কিন্তু আগে প্ৰথমত মহাশাস্ত্ৰ ভাগৱত শুনিওক মহা যত্ন কৰি বিশেষণ লগাইছে বহুত যত্ন কৰি শুনিবলৈ আহিব লাগে কি লাভ হ'ব বিষয়ৰ দুখ যত সকলে কৰিব হত হৰি ভকতৰ সংগ ধৰি আজিৰ দৰে ভকতৰ সংগত যদি আমি ভাগৱত শ্ৰৱণ কৰিব পাৰোঁ তেতিয়াহ'লে আমাৰ সকলো বিষয় দুখৰ পৰা পাৰিবাৰিক জীৱন দাম্পত্য জীৱন যুগ্ম জীৱন সাংসাৰিক জীৱন সামাজিক জীৱনৰ সকলো দুখ দুৰ্গতিৰ পৰা আমি নিজক মুক্ত কৰিব পাৰিম এই ভাগৱত আলোচনা চক্ৰলৈ আমাৰ 60 বছৰৰ ওপৰৰ সকলতকৈ যুৱক যুৱতীসকল নৱদম্পতীসকল বেছি আহিব লাগে কিয়নো আজি যিসকল যুৱক যুৱতী হৈ আছে কালিলৈ তেওঁলোকে সংসাৰ কৰিব লাগিব কি কাৰণে সংসাৰ কৰিব লাগিব ঋষি মুনিৰ প্ৰশ্ন কিন অৰ্থে বিবাহম আমি কিয় বিয়া পাতিব লাগে ঋগ্বেদত কৈছে অথ পুৰুষস্তাৱত সৰ্বো যজ্জায়াং ন বিন্দতে অথ প্ৰজায়তে তহি সৰ্বো ভৱতি কিয় বিয়া পাতিব লাগে আপোনালোকৰ এই ভৱানীপুৰ সত্ৰৰ এলেকাত যিসকলে গৃহস্থী কৰি আছে কালৰ অতৰ্কিত গতিত আমাৰ পিতৃ মাতৃসকল গুচি যোৱাৰ পিছত আমাৰ সেই গৃহস্থী ঘৰখনত সেই বংশ এৰি থৈ যাবৰ কাৰণে সেই পৰিয়াল এৰি থৈ যাবৰ কাৰণে বৈবাহিক সম্পৰ্কৰ দ্বাৰা সতি সন্তান জন্ম দিবৰ কাৰণে বিয়া পাতিব লাগে কি মৰ্থে বিবাহম পুত্ৰাৰ্থে বিবাহম কি কাৰণে বিয়া পাতিব লাগে পুত্ৰ কন্যা জন্ম দিবৰ কাৰণে বিয়া পাতিব লাগে কি মৰ্থে পুত্ৰম পুন্নাম নৰকে তাৰয়তে ইতিহি পুত্ৰাহ পুন্নাম নৰকৰ পৰা পিতৃ মাতৃক উদ্ধাৰ কৰিবৰ কাৰণে পুত্ৰ কন্যা জন্ম দিব লাগে এতিয়া কোন পুত্ৰই পুন্নাম নৰকৰ পৰা উদ্ধাৰ কৰিব পুন্নাম পুত্ৰ পিতৃ মাতৃৰ জীৱনলৈ কেতিয়া নামি আহিব 60 বছৰৰ পিছত কালৰ অতৰ্কিত গতিত পুত্ৰ কন্যা জন্ম দিয়া পিতৃ মাতৃৰ জীৱনলৈ এটাৰ পিছত এটা পুন্নাম নৰক নামি আহিব আজি দেখা কিচকিচিয়া চুলি কেডাল 60 বছৰৰ পিছত লাহে লাহে মৰাপাতৰ দৰে বগা হ'বলৈ ধৰিব বহুত দূৰলৈকে দেখা চকুযোৰ দৃষ্টিশক্তি কমি আহিব ৰিং মাৰিলে শুনা কাণখনে শ্ৰৱণ শক্তি কমি আহিব কমনীয় দেহাটো খুতুৰা খুতুৰ পৰিব টান টান বস্তু চুবোৱা দাঁতকেইটা খুলুক ধুলুক হ'ব যাওঁ বুলিলে যাওঁ খাওঁ বুলিলে খাওঁ বোলা দেহাটোৰ আগত মুখৰ আগত কোনোবা জীয়াৰী বোৱাৰী বা পুত্ৰ এমুঠি নিদিলে খাবলৈ নোপোৱা হ'ব সেই সময়ত আমি জন্ম দিয়া পুত্ৰ কন্যাই আমাক পিতৃ মাতৃ সেৱা শুশ্ৰূষা মৰম চেনেহ লালন পালন কৰিব লাগিব কিন্তু হেতু কোন পুত্ৰই কৰিব পুত্ৰেও তৰাইবে বুলি শুনি আছে শাস্ত্ৰ বৈষ্ণৱ পুত্ৰক লাগি বুলি আছে মাত্ৰ পুত্ৰই তৰাব বুলি শাস্ত্ৰত কৈছে সঁচা কিন্তু আমি বৈষ্ণৱ পুত্ৰ জন্ম দিব লাগিব অবৈষ্ণৱ পুত্ৰ যদি উপজে বংশত স্বৰ্গ হন্তে পিতৃক পেলাৱে নৰকত যদি অবৈষ্ণৱ সন্তান কেনেবাকৈ জন্ম দিয়া হয় পিতৃ মাতৃ পুণ্যৰ ফলত স্বৰ্গত থাকিলেও তাক নৰকলৈ নমাই আনিব আৰু আজি বাস্তৱত দেখিছে বহুত পিতৃ মাতৃয়ে ল'ৰা ছোৱালীক পঢ়াই শুনাই কাৰোবাক ডক্টৰেট ডিগ্ৰী কোনোবা ডাক্তৰ কোনোবা ইঞ্জিনিয়াৰ কোনোবা প্ৰবক্তা কোনোবা অধিবক্তা কোনোবা বুদ্ধিজীৱী কোনোবা জ্ঞানী কোনোবা মানি কোনোবা বহুত উচ্চ পদস্থ বিষয়ত চাকৰি কৰা সন্তান জন্ম দিছে কিন্তু এই ভাগৱতৰ দৰ্শন নজনাৰ কাৰণে সেই সকল পুত্ৰই আনৰটো দূৰৰ কথা
নিজৰ জন্মদাতা বৃদ্ধ পিতৃ মাতৃক বুঢ়া বয়সত কেনেকৈ সেৱা কৰিব লাগে, শুশ্ৰূষা কৰিব লাগে, মৰম কৰিব লাগে, লালন কৰিব লাগে, পালন কৰিব লাগে, তাক নাজানি বৃদ্ধাশ্ৰমলৈ খেদি পঠাইছে। কিন্তু ভৱানীপুৰ সত্ৰৰ দৰে যদি এই ভাগৱত শাস্ত্ৰ যদি অধ্যয়ন কৰি থাকে, এই জেগালৈ পিতৃ মাতৃক বৃদ্ধ বয়সত বৃদ্ধাশ্ৰমলৈ খেদি পঠোৱা সন্তান আহিব ইয়ালৈ নোৱাৰিব। পোহৰৰ ওচৰলৈ যেনেকৈ আন্ধাৰ আহিব নোৱাৰে, ভাগৱতৰ দৰ্শন যি শ্ৰৱণ কীৰ্তন কৰি থাকিব, সেইসকল দম্পতীৰ জীৱনলৈ তেনেকুৱা কোনো বেয়া সন্তান আহিব নোৱাৰে। গতিকে বিশিষ্ট পুণ্যে পায় বৈষ্ণৱ পুত্ৰক, এতেকে ভজিবে লাগে কৃষ্ণক মাত্ৰ। কোনোবা দম্পতীয়ে যদি বৈষ্ণৱ পুত্ৰ জন্ম দিওঁ বুলি ভাবে, তেতিয়াহ'লে এক দেও এক সেও একবিনে নাই কেও, এক ভগৱন্তক শয়নে সপোনে স্নানে গুপ্যস্থানে ভক্তি কৰিব লাগিব। কৃষ্ণ তুষ্ট ভৈলে জনো পুত্ৰ উপজয়, কৃষ্ণেশী পৰম পুত্ৰ মিত্ৰ ভাতৃচয়। গতিকে আমাৰ যিবোৰ ইষ্ট মিত্ৰ কুটুম্ব পুত্ৰ ভাতৃ হিচাপে আহিছে, সেইবোৰ ঈশ্বৰৰ অংশ। তোমাৰে সেই অংশ আমি যত জীৱ যা। এতিয়া আপোনাৰ ঘৰলৈ কেনেকুৱা জীৱ আহিব, আপুনি সৃষ্টিৰ ক্ষেত্ৰত মানি চলা নিয়মৰ ওপৰত নিৰ্ভৰ কৰিব। গতিকে আমাৰ উঠি অহা দম্পতীসকলে ভাগৱতৰ পৰা এই নিয়মখিনি শিকি ল'ব লাগিব। আমাৰ দাৰ্শনিক পণ্ডিতে সময় নিবন্ধ কৰি দিছে 24 ঘণ্টাত 8টা পোহৰ। এটা পোহৰত 3 ঘণ্টাকৈ পৰে, 24 ঘণ্টাত 8টা পোহৰ। আমাৰ উঠি অহা দম্পতীসকলে ভাল সন্তানৰ পিতৃ মাতৃ হ'বলৈ কোনটো পোহৰত যাব লাগিব? আমাৰ দাৰ্শনিক পণ্ডিতে ভাগৱতে নিৰ্ণয় কৰিছে যে সূৰ্য উদয়ৰ পৰা সূৰ্যাস্তলৈ 4টা পোহৰ, আৰু সূৰ্য অস্ত যোৱাৰ পৰা পুনৰ সূৰ্য উদয় হোৱালৈ 4টা পোহৰ। আমাৰ সূৰ্য উদয়ৰ পৰা সূৰ্যাস্তলৈ প্ৰথম এই 4টা পোহৰ দিবা সময়ত কোনো মানুহ সৃষ্টিত আগ নাবাঢ়ে বা বাঢ়িব নালাগে। কেতিয়া বাঢ়িব লাগিব? সূৰ্য অস্তৰ পৰা আকৌ পুনৰ সূৰ্য উদয় হোৱালৈ 4টা পোহৰ। তাৰে প্ৰথম 2টা পোহৰ বাদ দি ল'ব লাগিব। বিজ্ঞানে স্বীকাৰ কৰিছে যে আমি খোৱা আহাৰটো ব্ৰহ্মলৈ ৰূপান্তৰ হ'বৰ কাৰণে কমেও 6 ঘণ্টা সময় লাগে। আমি খোৱা আহাৰটো প্ৰথমতে ৰস হয়, ৰসৰ পৰা তেজ, তেজৰ পৰা মাংস, মাংসৰ পৰা মেদ, মেদৰ পৰা হাড়, হাড়ৰ পৰা মজ্জা, মজ্জাৰ পৰা শুক্ৰ, শুক্ৰৰ পৰা আমাৰ সতি সন্তান জন্ম হয়। গতিকে আমাৰ উঠি অহা দম্পতীসকলে 3য় আৰু 4ৰ্থ পোহৰত সৃষ্টি কাৰ্যত আগবাঢ়িব লাগিব। কেনেকৈ? আমাৰ বুঢ়াসকলে কয়, পুৰুষ প্ৰকৃতি হবা একমতি, তেহে সিজিব হৰিত ভকতি। 2জন একমনা হ'ব লাগিব। আপোনালোকৰ প্ৰথম সন্তানটো ল'ৰা লাগে নে ছোৱালী লাগে? 2জনে আলোচনা কৰি ল'ব লাগিব। আৰু কেনেকুৱা গুণৰ ল'ৰা ছোৱালী লাগিব, সেই কথা আলোচনা আগতীয়াকৈ কৰি ল'ব লাগিব। কৰি লৈ যথা সময়ত আমাৰ 2জনে সেই মনৰ ভাৱটো ভগৱন্তৰ চৰণত নিবেদন কৰিব লাগিব। 2জন একমনা হ'ব লাগিব। যদি এক হ'ব নোৱাৰে, আপোনাৰ মোৰ দম্পতীৰ কশ্যপ ঋষিৰ দৰেই হ'ব। কাশ্যপ ঋষিৰ 2গৰাকী ভাৰ্যা, এগৰাকীৰ নাম দিতি, এগৰাকীৰ নাম অদিতি। অদিতিয়ে স্বামীৰ লগত মন মিলাই সময়মতে সৃষ্টি কাৰ্যত আগবাঢ়িছিল কাৰণে আটাইবিলাক দেৱতা সন্তান জন্ম দিলে। দিতি হিংসাকুৰীয়া, সতিনীৰ ল'ৰা হোৱা দেখি তেওঁ হিংসাত মানে জৰ্জৰিত হৈছিল আৰু অসময়ত গৈ স্বামীৰ ওচৰত পুত্ৰদান বিচাৰিছিল উপাসনাৰ স্থানত। দূৰদৰ্শী সম্পন্ন কাশ্যপ ঋষিয়ে ভাৰ্যাক কৈছিল, এইটো সময় সৃষ্টিৰ সময় নহয়, তুমি ধৈৰ্য ধৰা। কিন্তু নামানিলে। উপায়ন্তৰ হৈ ভাৰ্যাক সন্তুষ্টি দিবৰ কাৰণে পুত্ৰদান দিলে। ফলত কি হ'ল? হিৰণ্যাক্ষ আৰু হিৰণ্যকশিপুৰ দৰে অসুৰ সন্তানৰ জন্ম হ'ল। আমাৰো যদি দম্পতীসকলে এই নিয়ম নাজানে, আমাৰো সন্তান তেনেকুৱাই আসুৰিক স্বভাৱৰ সন্তান জন্ম হ'ব। ব্ৰহ্মাই সৃষ্টি কাৰ্যত যেতিয়া ভাগৰি পৰিছিল, তেতিয়া তেওঁ মনলৈ ভাৱ হৈছিল
যে মোৰটো ল'ৰা আছে, ল'ৰাখিনিয়েতো মোক সহায় কৰিব পাৰিব সৃষ্টি কাৰ্যত। এই কথা ভাবি প্ৰথমতে চাৰি সিদ্ধক মাতি আনি ক'লে, চাৰি সিদ্ধ আহিল, পিতাদেউ আমাক কিয় মাতিছিল? তোমালোকে মোক সৃষ্টি কাৰ্যত সহায় কৰি দিবৰ কাৰণে মই আমন্ত্ৰণ জনাইছোঁ। তাৰ কাৰণে আমি কি কৰিব লাগিব? প্ৰত্যেকে একোজনীকৈ কন্যা বিয়া কৰাব লাগিব। চাৰি সিদ্ধই হাতযোৰ কৰি দেউতাকক ক'লে, পিতাদেউ আমি জগতত ব্ৰহ্মজ্ঞান প্ৰৱৰ্তন কৰি যিটো আনন্দ পাইছোঁ, তুমি আমাক আকৌ বিষয়ৰ মাজলৈ ঠেলি নিদিবা। আমাক এই বিষয়ৰ পৰা ৰেহাই দিব লাগে। তেতিয়া ব্ৰহ্মাই ক'লে, তেনেহ'লে তোমালোক যোৱা। দ্বিতীয়তে দেৱৰ্ষি নাৰদক মাতি আনিলে। নাৰদো আহিল আৰু একেটা প্ৰস্তাৱ আগবঢ়ালে। নাৰদেও হাতযোৰ কৰি ক'লে, পিতাদেউ মই পৃথিৱীত বিনত নাৰায়ণৰ নাম প্ৰকাশ কৰি মই যিটো আনন্দ লভি আছোঁ, মোক তুমি বিষয়ৰ মাজলৈ ঠেলি নিদিবা, মোক ৰেহাই দিব লাগে। 3 নম্বৰত কদৰ্ম ঋষিক মাতি আনিলে। কদৰ্ম আহিল, পিতাদেউ কিয় মাতিছিলে? চাৰি সিদ্ধই মোৰ বাক্য নাৰাখিলে, নাৰদেও নাৰাখিলে, তুমি কি কোৱা? কোৱা পিতাদেউ, মই কি কৰিব লাগিব? তুমি মোক সৃষ্টি কাৰ্যত সহায় কৰিব লাগিব। তাৰ কাৰণে মই কি কৰিব লাগিব? তুমি এগৰাকী কন্যা বিয়া কৰাব লাগিব। জীৱা আজ্ঞা এই বুলি দেউতাকৰ চৰণত সেৱা জনাই দেউতাকৰ মনৰ বাঞ্ছা পূৰণ কৰিবৰ কাৰণে কদৰ্ম ঋষিয়ে গৈ সৰস্বতী নদীৰ তীৰত 10,000 বছৰ ভগৱানক উপাসনা কৰি আছে। ভগৱান সন্তুষ্ট হ'ল আৰু তেওঁৰ সন্মুখত আহি থিয় দিলে। বৎস, কিয় ইমান দীঘলীয়া সময় উপাসনা কৰিছে? প্ৰভু, তুমি যদি মোৰ প্ৰতি সন্তুষ্ট হৈছা, মোৰ পিতৃয়ে সৃষ্টি কাৰ্যত সহায় কৰিবৰ কাৰণে মোক এগৰাকী কন্যা বিয়া কৰাবৰ কাৰণে আহ্বান জনাইছে, আৰু মই দেউতাৰ মনৰ বাঞ্ছা পূৰণ কৰিবৰ কাৰণে এই তপস্যা মই তোমাৰ ওচৰত কৰিছোঁ। তেতিয়া ভগৱন্তই ক'লে, তুমি সাধাৰণ ছোৱালী এজনী পাবৰ কাৰণে ইমান দীঘলীয়া তপস্যা কৰিছা? তেতিয়া কদৰ্মই ক'লে, প্ৰভু মোক যিকোনো কন্যা দিলে নহ'ব, মোক তুমি এনেকুৱা এগৰাকী ভাৰ্যা দিব লাগিব, যিগৰাকী ভাৰ্যা মোৰ মনৰ অনুকূলগামিনী হ'ব লাগিব। ভক্তৰ মনৰ বাঞ্ছা বুজি ভগৱন্তই ক'লে, তথাস্য, অহা পৰহিলৈ তুমি মনে ভবা কন্যাগৰাকী পাবা। এই বুলি ভগৱন্তই বৰ দি অন্তৰ্ধান হ'ল। কদৰ্ম ঋষি আশ্ৰমত গৈ আছেগৈ। তৃতীয় দিনাখন স্বয়ম্ভুৱ মনু আৰু শতৰূপা ভাৰ্যাই তেওঁৰ কন্যা দেৱহূতিক নি কদৰ্ম ঋষিক ক'লে, এয়া তোমাৰ ভাৰ্যা, গ্ৰহণ কৰা। পিতৃ বাক্য আৰু ভগৱন্তৰ বাক্য মনত ৰাখি কদৰ্মই দেৱহূতিক ভাৰ্যাৰূপে গ্ৰহণ কৰিলে। কিন্তু এদিন দুদিনকৈ সময় পাৰ হৈ গৈছে, বিবাহ কৰাৰ লক্ষ্য আৰু উদ্দেশ্যটো সাধন কৰা নাই। এদিন দেৱহূতি স্বামীৰ ওচৰলৈ গৈ ক'লেগৈ, স্বামী, তুমিতো মোক বিয়া কৰাইছা বোলে? হয়। তেতিয়াহ'লে বিয়াৰ উদ্দেশ্যটো সাধন কৰিব লাগে। ভাৰ্যাৰ ভাৱ বুজি কদৰ্মই ক'লে, দেৱহূতি আই, তোমাৰ পথাৰখন এতিয়ালৈকে সাৰুৱাই হোৱা নাই। অৰ্থাৎ মাতৃসকল ক্ষেত্ৰপৰায়ণ। যেনেকৈ সাৰুৱা মাটিতহে ভাল খেতি হয়, সাৰ নাইকিয়া মাটিত খেতি কৰিলে ভাল বীজ দিলেও অংকুৰিত হোৱাৰ পিছত নিষ্প্ৰভ হৈ যায়। গতিকে মাতৃসকল ক্ষেত্ৰপৰায়ণ। গতিকে মাতৃসকল যদি ভক্তিপৰায়ণ নহয়, তেতিয়াহ'লে তাত ভাল বীজ দিলেও ভাল সন্তানৰ মাতৃ হ'ব নোৱাৰে। স্বামীৰ কথা বুজি 12 বছৰ কায় বাক্য মন একনিষ্ঠ কৰি ভগৱন্তক উপাসনা কৰি দেহ মন ভক্তিৰ ৰসত প্লাবিত কৰি তুলিলে। ক্ষেত্ৰখনৰ পবিত্ৰতা বুজি কদৰ্ম ঋষিয়ে বীৰ্য ৰোপণ কৰিলে, যাৰ ফলশ্ৰুতি স্বৰূপত কপিল প্ৰভুৰ দৰে পুত্ৰই আহি দেৱহূতিৰ গৰ্ভত জন্মগ্ৰহণ কৰিলে।
তাৰ পিছত এতিয়া পুত্ৰৰূপে মাতৃৰ আগত কি ভক্তি জ্ঞান কৈছে এই কথা আজি আমাৰ পাঠৰ মাজেদি প্ৰকাশ হ'ব। আমি পাঠ ভিত্তিত বিষয়খিনি আলোচনা কৰিম। ভাগৱতৰ পদৰ মাজেদি মাতৃৰ আগত কপিলৰ ভক্তি লক্ষণ বৰ্ণনা এই নামাকৰণৰ সৈতে আমাক কি ক'ব গৈছে আমি পদবন্ধে আলোচনা কৰিম। পদবন্ধৰ আলোচনাত যদি আপোনাৰ কাৰোবাৰ সংশয় থাকে বা বুজাত অসুবিধা পায় প্ৰশ্ন কৰি মনৰ সংশয়টো দূৰ কৰি ল'ব। আমাৰ ভাগৱতত কৈছে কথা শুনি লেখে গুছে মনৰ সংশয়, কৃষ্ণৰ সেৱাত ৰতি তেৱেশে বাৰ হয়। তেতিয়াহে কৃষ্ণ কথা শুনিবৰ কাৰণে আগ্ৰহটো বাঢ়ি যাব। গতিকে প্ৰশ্নখিনি আজি পাঠ ভিত্তিত কৰিব। পাৰিলে লিখিত দিব, নহ'লে মই ব্যাখ্যা কৰি শেষ কৰাৰ পিছত আপোনালোকে প্ৰশ্নটো কৰিব। ব্যাখ্যা কৰি থাকোঁতে ঘপকে মাজতে উঠি প্ৰশ্ন নকৰিব, ৰসভংগ হৈ যাব। গতিকে এই আহ্বান জনাই মৃত্যুমুখী পৰীক্ষিতক, অভিশপ্ত পৰীক্ষিত 7 দিন মাত্ৰ সময় আছে তেওঁ। তেনে এটা মুহূৰ্তত আহি শুকদেৱে 3য় স্কন্ধ ভাগৱতত এই অধ্যায়টো শুনাইছে। এই অধ্যায়টো কিমান গুৰুত্বপূৰ্ণ অধ্যায় আপোনালোকে প্ৰত্যেকেই উপলব্ধি কৰিব লাগিব। পৰীক্ষিতৰ যদি 7 দিন আছে, আমাৰ কেইদিন আছে? আজি কি বাৰ? শুক্ৰবাৰ। অহা বৃহস্পতিবাৰলৈকে। আজি শুক্ৰবাৰৰ পৰা অহা বৃহস্পতিবাৰলৈকে এই 7টা দিনহে আমাৰো আছে ভাগৱত শুনাৰ সময়। মনত ৰাখিব কথাটো। 7 দিনৰ ভিতৰতে আমাৰ সকলোৰে জন্ম আৰু মৃত্যুটো অৱশ্যম্ভাৱী। পৰীক্ষিতক মাত্ৰ বেছ কৰি লৈছে, আধাৰ ৰূপে লৈছে, কথাখিনি আমাক কৈ আছে। আমাৰ হাতত মাত্ৰ 7 দিন আছে। কোনে জানে আপুনি মই ঘৰ পামগে নে নাপাম? আমাৰ জীৱনটো পদুম পাতৰ পানীৰ লগত তুলনা কৰিছে। পদ্মৰ পত্ৰৰ নীৰ পৰি যেন নুহি থিৰ, সেইমতে জীৱন চঞ্চল। পদুম পাতৰ পানী বতাহে কোন সময়ত পেলাই দিব যেনেকৈ নিৰ্দিষ্ট নাই, আমাৰ দেহৰ পৰা জীৱ কেতিয়া ওলাই যাব তাৰো কোনো নিৰ্দিষ্ট সময় থাকোঁতেই আজিৰ দৰে অনুষ্ঠানলৈ অনাগত যিকেইটা দিন আপোনালোকৰ ভাগৱত শ্ৰদ্ধা হ'ব, 10 বন কাটি কৰি আহিব দেই। মাধৱদেৱে কৈছে তোমাৰ গুণৰ মহিমা দেখিয়াই আন যত কাম দূৰতে তেজিয়া থৈলো। আন কাম, বিষয় কামবিলাক ঠেলি আমি এই ভাগৱত শুনিবলৈ আহিব লাগিব। কাৰণ বিষয় কৰি পেলাই আপুনি ব্যৱসায় বাণিজ্য কৰি ইয়ালৈ নাহি আজিৰ তাৰিখত 50,000 টকা লাভ কৰিব পাৰিব, কিন্তু সেইটো ধন লগত নিব নোৱাৰিব। যত দেখা ধন শৰীৰৰ স্ৰজন, মৰিলে লগে নাযায়। আমি পাৰ্থিৱ যিবোৰ ধন ঘটিছোঁ, গাড়ী মটৰ কিনিছোঁ, ঘৰ দুৱাৰ বনাইছোঁ, সম্পত্তি লৈছোঁ, সেইবোৰ আমি লগত নিব নোৱাৰোঁ। কিন্তু আজিৰ ধনটো আপোনালোকে এই ভাদ মাহত যিটো সত্ৰই ভাগৱত শ্ৰৱণৰ পৰিৱেশ কৰিছে, ইয়ালৈ আপোনালোকে গোটেই মাহটো আহিলে আপোনালোকৰ কি হ'ব? এইটো ধন লগত যাব। পৰকালত ধন মাধৱৰ নাম, তাক লোৱা গলে বান্ধি, ঐত এটিক্ষণে এৰা আলজাল পাছে মৰি বাহা কান্দি। ভাগৱত চৰ্চা হৈ থকা স্বত্তেও যদি ভাগৱত শুনিবলৈ নাহে, আন কামত লগাই থাকে। আনৰ কৰ্মে লগাইলে যতেক সিও হুৱে বৃথা, জনমো বৃথা হুৱে নুশুনয় কৃষ্ণ কথা। কৃষ্ণ কথা নুশুনাকে যদি আমি জীৱনটো পাৰ কৰোঁ, আমাৰ বৃথা হৈ যাব। মানুহৰ জন্ম পোৱাৰ পৰা কোনো লাভ নহ'ব। কাৰণ গীতাত অৰ্জুনক কৈছে অসংখ্যাত জীৱ আছে সংসাৰৰ ভিতৰে, মনুষ্যকে ভজে আনে ভজিতে নপাৰে। ভগৱন্তৰ সৃষ্টিৰ অসংখ্য জীৱৰ ভিতৰত আজিৰ দৰে একেলগে বহি ঈশ্বৰৰ কথা শুনিব পৰা শক্তি মানুহৰ বাদে আনৰ হাতত নাই। গতিকে অন্য প্ৰাণীৰ লগত আমাৰ 4টা বিষয়ত পাৰ্থক্য নাই। আহাৰ, নিদ্ৰা, ভয়, মৈথুনৈচ্ছ, সামান্যম এতৎ পশুৰ্ভি নৰানাম।
আমাৰ আৰু গৰু ছাগলীৰ মাজত চাৰিটা বিষয়ত পাৰ্থক্য নাই আমিও আহাৰ খাওঁ গৰু ছাগলীও খায় আমিও জিৰণি লওঁ গৰু ছাগলীও লয় আমিও সন্তান জন্ম দিওঁ তেওঁলোকেও দিয়ে আমিও মৰিবলৈ ভয় কৰোঁ তেওঁলোকেও ভয় কৰে এই চাৰিটা বিষয়ত ইতৰ প্ৰাণীৰ লগত আমাৰ পাৰ্থক্য নাই আমাৰ পাৰ্থক্যটো ক'ত আছে ধৰ্মহি তেইছাম অধিক বিশেষ ধৰ্ম গুণটো ইতৰ প্ৰাণীতকৈ আমাৰ বেছি আছে গতিকে আমি মানুহৰ জন্ম পাই এনেকুৱা অনুষ্ঠানলৈ নহাকৈ নাথাকিব যদি নাহে তেতিয়াহ'লে বেদে কৈছে ধৰ্মেন হীনা পশুৰ ভি সমানা ধৰ্ম গুণ যাৰ গাত নাই সেই জীৱটো যদিও দেখাত মানুহ স্বভাৱত পশু ঈশ্বৰৰ প্ৰতি আগ্ৰহ নথকা মানুহবিলাক খাবলৈ জীয়াই থাকে বুলি কৈছে আমাৰ দাৰ্শনিক পণ্ডিতে কৈছে লিভ টু ইট বাট নো ইট টু লিভ আমি জীয়াই থাকিবলৈহে খাব লাগে খাবলৈ জীয়াই থাকিব নালাগে ঈশ্বৰৰ প্ৰতি যাৰ শ্ৰদ্ধা নাই ভক্তি নাই আদৰ নাই তেনেকুৱা মানুহে খাবলৈহে জীয়াই থাকে জুতিয়ে বুদ্ধিয়ে দিলে ভাল নহ'লে কাল আমাৰ কিছুমান মানুহ আছে অকণমান আঞ্জা ভাজিত নিমখ ইফাল সিফাল হ'লে ৰান্ধনি 12 বজাই দিব সেই গুণ এৰিব লাগিব দেই যাৰ কাৰণে লক্ষী স্বয়ম্বৰত লক্ষীয়ে দৈত্যগুৰু শুক্ৰাচাৰ্যক নাকচ কৰিছে কিহৰ কাৰণে তেওঁ কৈছে জানো দৈত্য গুৰু শুক্ৰ হুন্ত মহাজ্ঞানী তথাপি নিৰন্তৰ সংগ লোভাবৃষ্ট প্ৰাণী যে দৈত্যগুৰু শুক্ৰাচাৰ্য এজন জ্ঞানী মানুহ বুলি মই জানো কিন্তু বৰ লোভিয়াটো পৰে সংসাৰত নাহি মন্দ জুতি খাইবে নপাইলে লগাইবে নিতে দণ্ড এনেকুৱা লোভিয়া মানুহক যদি মই স্বামী বৰণ কৰোঁ জুতিয়ে বুদ্ধিয়ে দিব নোৱাৰিলে মোৰ লগত সদায় কাজিয়া কৰিব যে এনেকুৱা লোভিয়া মানুহক মই স্বামী বৰণ কৰিব ভাল স্বামী যদি কোনোবা উঠি অহা যুৱতীয়ে পাবৰ কাৰণে বাঞ্ছা কৰে ভাগৱত আগতে পঢ়ি ল'ব দেই ভাগৱতত কেনেকুৱা স্বামী বাচিব লাগে চব দিয়া আছে পৰশুৰামৰ ওচৰত গৈ পেলাই কৈছে আচন্ত পৰশুৰাম হুন্ত ধৰ্মমতী একোৱে প্ৰাণীত টান নাহি মিত্ৰৱতী পৰশুৰাম এজন ধাৰ্মিক মানুহ বুলি মই জানো পিছে কাৰো প্ৰতি মৰম নাই আকৌ বৰি কোনে ভাল বোলাইবে ক বাপে ইহাংক বৰিলে মোৰ নৰৈব অৱস্থা নিৰ্দয় পুৰুষে নুবুজয় দুখ বেথা এনেকুৱা মৰম নাইকিয়া স্বামীক যদি মই স্বামী বৰণ কৰোঁ ভাৰ্যাৰ দুখ কষ্টৰ কথা তেওঁ উপলব্ধি কৰিব নোৱাৰিব যিজন স্বামীৰ মনত মৰম নাই তেওঁ ভাৰ্যাৰ দুখ কষ্টৰ কথা বুজি নাপায় গতিকে আমি মৰম থকা স্বামীক স্বামী বৰণ কৰিব লাগিব এনেকৈ প্ৰত্যেকজনৰ পৰাই তেওঁ মানে বেয়া গুণবিলাকক মানে নাকচ কৰি কৰি গৈ অৱশেষত বিষ্ণু স্বৰূপ বৰক স্বামী বৰণ কৰিছে গতিকে বিষ্ণুৰ গুণসম্পন্ন ব্যক্তি আমি প্ৰত্যেকেই হ'ব লাগিব আমাৰ উঠি অহা প্ৰজন্মক আমি বিষ্ণু গুণসম্পন্ন স্বভাৱৰে সৈতে আমি ল'ৰাবিলাকক গঢ়ি তুলিব লাগিব তাৰ কাৰণে এই ভাগৱত শুনিবই লাগিব ভাগৱত নুশুনা কোনো জীৱ সংস্কাৰ হ'ব নোৱাৰে হ'ব পাৰে ধনৱন্ত হ'ব পাৰে বিদ্যাৱন্ত হ'ব পাৰে সম্পদশালী ধন বিদ্যা সম্পদে আমাৰ জীৱক সংস্কাৰ কৰিব নোৱাৰে কোনে কৰিব ভাগৱত শ্ৰৱণে ভাগৱত শুনিলে আমাৰ জীৱবিলাক ইমান নিৰ্মল হৈ যাব ডেকা ল'ৰাই হওক গাভৰু ছোৱালীয়ে হওক বোৱাৰীয়ে হওক জীয়াৰীয়ে হওক পিতৃয়ে হওক মাতৃয়ে হওক শহুৰে হওক শাহুৰে হওক এইবোৰ দেহৰ ধৰ্ম আত্মাৰ ধৰ্ম নহয় যি আত্মাই ঈশ্বৰৰ কথা শুনিব সি ইমান নিৰ্মল হৈ যাব আমাৰ বিজ্ঞানে স্বীকাৰ কৰিছে পৃথিৱীৰ উপৰিভাগত যি বায়ুমণ্ডল আছে ঘনত্বৰ ওপৰত নিৰ্ভৰ কৰি 3টা স্তৰত ভাগ কৰিছে টপস্ফিয়াৰ টেট্ৰস্ফিয়াৰ আইনোস্ফিয়াৰক বৈতৰণী নদী বুলি কল্পনা কৰা হৈছে অৰ্থাৎ আমাৰ জীৱ মৃত্যু হোৱাৰ পিছত এই 3টা লেয়াৰ ভেদ কৰি 14 ব্ৰহ্মাণ্ডৰ বাহিৰত শুদ্ধ জীৱৰ কাৰণে ভগতৰ কাৰণে নিৰ্মাণ কৰা বৈকুণ্ঠত গৈ অৱস্থান কৰিব লাগিব
ভাগৱত শুনা জীৱ ইমান নিৰ্মল হৈ যাব মৃত্যুৰ পিছত ৰকেটৰ দৰে 3টা লেয়াৰ ভেদ কৰি বৈকুণ্ঠৰ অৱস্থান কৰিব পাৰিব ভাগৱত নুশুনা জীৱ যিমান বিদ্যাৱন্ত ধনৱন্ত শ্ৰীমন্ত নহওক কিংবা সি 3টা লেয়াৰৰ ভিতৰতে মধ্যাকৰ্ষণ শক্তিৰ ভিতৰতে ঘূৰি থাকিব লাগিব পুনৰপি জনমম পুনৰপি মৰণম পুনৰপি জনমম পুনৰপি মৰণম সেইকাৰণে ভাগৱত শুনিবলৈ আহিব লাগিব কিয় আহিব লাগিব যে আমি জন্ম ৰহিত হ'ব লাগিব আজি আপোনালোকে বিভিন্ন গৃহস্থী ঘৰৰ পৰা আহিছে লক্ষ্য কি বাৰু যে ভাগৱত সামৰণি মাৰিলে আমি আকৌ নিজৰ নিজৰ ঘৰলৈ ঘূৰি যাম একেবাৰে থাকিম বুলি কোনবা আহিছে নেকি বাৰু নাই হয় আপুনি যেনেকৈ ঘৰৰ পৰা ওলাই আহোঁতে আকৌ ঘৰলৈ ঘূৰি যোৱাৰ লক্ষ্য লৈ আহিছে আমাৰ এইখন ঘৰলৈ যিটো জীৱ আহিছে এখন ঘৰতে মহুৰ সেৱাৰ যোগ্য মনুষ্য শৰীৰ ইহাকে বুলিও গৃহ জানা মহাবীৰ উদ্ধৱক চিনাকি কৰি থৈ গৈছে এখন ঘৰ ইয়ালৈ যিটো জীৱ আহিছে যিখন ঘৰৰ পৰা আহিছে পৰম ব্ৰহ্মৰ পৰা আহিছে আকৌ পৰম ব্ৰহ্মৰ ঘৰলৈ ঘূৰি যোৱাৰ লক্ষ্য লৈ আহিছে এই লক্ষ্যত উপনীত হ'বলৈ যাওঁতে কিমান বাট অতিক্ৰম কৰি আহিছে আৰু বাট চিনি পোৱা জীৱটো পাবলৈ কিমান অতিক্ৰম কৰি আহিছে বেদত কৈছে বিংশতি লক্ষণম স্থাৱৰম আমি প্ৰত্যেকে 20 লক্ষ বাৰ বিভিন্ন প্ৰজাতিৰ গছ-গছনি হৈ আছে নৱলক্ষম জলজ 9 লক্ষ বাৰ আমি বিভিন্ন প্ৰজাতিৰ মাছ মগৰ হৈ আছো নৱলক্ষম কুৰ্মাঞ্চ 9 লক্ষ বাৰ আমি বিভিন্ন প্ৰজাতিৰ উভচৰ প্ৰাণী কাছৰ জন্ম পাইছো 30 লক্ষ পশুৰ নাম 30 লক্ষ বাৰ আমি বিভিন্ন প্ৰজাতিৰ বাঘ সিংহ কুকুৰ শিয়াল মেকুৰী হৈ আছে 10 লক্ষ পক্ষী নাম 10 লক্ষ বাৰ আমি বিভিন্ন প্ৰজাতিৰ চৰাই চৰিকটি হৈ আছে 70 লক্ষ বানৰা 4 লক্ষ বাৰ আমি বান্দৰৰ জন্ম পাই আহিছো 2 লক্ষ ধমানৱ হিতাহিত জ্ঞান শূন্য 2 লক্ষ বাৰ হিতাহিত জ্ঞান শূন্য অৰ্ধমানৱ চিম্পাঞ্জিৰ দৰে জন্ম ধাৰণ কৰি আছে তথৌ মনুষ্যত্ব প্ৰাপ্য তৎকৰ্মাণি সাধে তাৰ পিছতে আমি পুণ্য সঞ্চয় কৰি মানুহ নামৰ উপাধিটোলৈ প্ৰমোচন পাইছো মানুহ নামৰ উপাধিটোলৈ প্ৰমোচন পালে আজিৰ দৰে ভাগৱত শুনি 7টা ষ্টেপ পাৰ হৈ নিজৰ ঘৰখন পাই যাব প্ৰথমে দহিব পাতে কছয় কৰাইবে মহাপুণ্য অদ্ভুতয় মিলাইবে বিষয়ত বীৰকতি কৃষ্ণত পুৱাইবে প্ৰেম ভগতি উপজাইবে আতি বৈষ্ণৱ জ্ঞান মায়াকো দহিয়া কৰৈ নিৰ্জান চৈতন্যময় পূৰ্ণানন্দ হৰি থৈবন্ত তেন্তে এৰেকে কৰি আৰু আহি ঘূৰি আহিব নালাগে সেইকাৰণে ভাগৱত শুনিবলৈ আহিব লাগিব ভাগৱত নুশুনা মানুহ অহা যোৱা কৰি থাকিব লাগিব পুনৰপি জনমম পুনৰপি মৰণম এতিয়া এই তথ্য পুত্ৰ ৰূপে মাতৃক দিবলৈ গৈ ইয়াৰ মাজেদি আমাক কি ক'ব বিচাৰিছে আমি এই পাঠৰ জৰিয়তে আমি জানিবলগীয়া শিকিবলগীয়া বুজিবলগীয়া আৰু উঠি অহা প্ৰজন্মক বুজাবলগীয়া কি দিশ সোমাই আছে ইয়াত আমি পদবন্ধে আলোচনা কৰিম এতিয়া পুত্ৰ হৈ মাতৃক কেনেকৈ ভক্তি জ্ঞান দিছে আৰু সেই কথাখিনি মৈত্ৰেয় ঋষিয়ে বিদুৰৰ আগত ক'ব লগা হৈছে মৈত্ৰেয় অৱদতি শুনা ব্যাসৰ নন্দন অকপিল হৰিৰ পিতৃ যেবে গৈলা বন অমাতৃৰ সাধিয়া প্ৰীতি পাছে ভগৱন্ত সেহি আশ্ৰমতে কতো দিনয়াছিলন্ত এতিয়া মৈত্ৰেয় ঋষিয়ে বিদুৰক এই কথাটো ব্যাসৰ পুত্ৰ বিদুৰক ক'ব লগা আছে কিয় কাৰণটো কি মহাভাৰতৰ যুদ্ধৰ প্ৰাগ মুহূৰ্ততে ধৃতৰাষ্ট্ৰই বৈমাতৃ ভাতৃ বিদুৰক মাতি আনি পৰামৰ্শ লৈছিলে কোৱা ভাতৃ বিদুৰ পঞ্চ পাণ্ডৱৰ অংশ আমি দিব লাগেনে নালাগে মহাভক্ত বিদুৰে ক'লে দাদা পঞ্চ পাণ্ডৱ আমাৰ ভতিজা ভতিজাৰ সম্পত্তি আত্মসাৎ কৰাটো উচিত নহয় তেওঁলোকৰ প্ৰাপ্যটো দিব লাগে কিন্তু পুত্ৰ মোহত মোহান্ধ ধৃতৰাষ্ট্ৰই
বিদুৰৰ এই সৎ পৰামৰ্শ মানি নললে আৰু ভতিজাক দুৰ্যোধনে খুৰাকক অত্যন্ত গালি পাৰিলে যাৰ কাৰণে বিদুৰে এনেকুৱা পৰিয়ালত নাথাকো বুলি ৰাজ আভৰণ ত্যাগ কৰি মহাভাৰতৰ যুদ্ধৰ প্ৰাক মুহূৰ্ততেই তীৰ্থ কৰিবলৈ গুচি গ'ল এই কথাটোৱে আমাক কি শিকাইছে সৎ কাম কৰিবলৈ যাওঁতে ঈশ্বৰত ভক্তি কৰিবলৈ যাওঁতে যদি কোনোবা পৰিয়ালে বাধা দিয়ে সেই বাধা অতিক্ৰম কৰি গলেও দুখ নহয় যদি ঈশ্বৰ ভক্তি কৰাৰ ক্ষেত্ৰত গুৰুৱে বাধা দিয়ে গুৰুৰ বাধা অতিক্ৰম কৰিলেও দুখ নহয় যদি পিতৃ মাতৃয়ে বাধা দিয়ে পিতৃ মাতৃৰ বাধা নেওচি গলেও দুখ নহয় যদি স্বামীয়ে বাধা দিয়ে স্বামীৰ বাক্য নাৰাখিলেও দুখ নহয় যদি পৰিয়ালে বাধা দিয়ে পৰিয়ালৰ দুখ মানে পৰিয়ালক অতিক্ৰমি গলেও দুখ নহয় সেইকাৰণে আমাৰ শাস্ত্ৰত উল্লেখ কৰিছে গুৰু ত্যাগ কইলা বিৰু চনেৰ নন্দন বলিয়ে দৈত্যগুৰু শুক্ৰাচাৰ্যৰ আদেশ নামানিলে তিনিপদ ভূমি দিবলৈ যাওঁ নাই নাই নিদিবা বুলি কৈছিলে নাই কিয় নিদিম যিজনৰ কৃপাত মই ইন্দ্ৰক স্বৰ্গ ৰাজ্যৰ পৰা পদচ্যুত কৰি মই আসন গ্ৰহণ কৰিছো আজি লবলৈ আহিছে দিয়াত কি আপত্তি আছে গুৰু বাক্য নামানিলে গুৰু ত্যাগ কইলা বিৰু চনেৰ নন্দন ভাতৃ ত্যাগ কৰিলা ৰাক্ষস বিভীষণ প্ৰহ্লাদে কৰিলে ত্যাগ আপোনাৰ পিতা ভগৱান ভৰতে তেজিলে নিজ মাতা গোপীগণে স্বামী ত্যাগ ভাগৱতে শুনি সৰ্বদেৱ ত্যাগ কইলা ভৃগু আদি মুনি বিদুৰে কৰিলে ত্যাগ নিজ জ্ঞাতিগণ শুনা সৰ্বজন ইটো শাস্ত্ৰৰ বচন এয়াই আমাৰ শাস্ত্ৰই শিক্ষা দিছে দেই মনত ৰাখিব শাস্ত্ৰৰ শিক্ষা আমি মানি ল'ব লাগিব কাৰণ বেদ বাণী বেদ কাক বোলে যাক বেদ কহে সিটো ঈশ্বৰৰ সাক্ষাৎ ঈশ্বৰৰ শুনতে যিটো হুয়া আছে যাত ভগৱন্তৰ মুখৰ বাণীবিলাকক বেদ বুলি কোৱা হয় এই ভাগৱত ভগৱন্তৰ 4 শ্লোকত পদ্মকল্পক ব্ৰহ্মাক দিছিলে ব্ৰহ্মাই 6 শ্লোকক নাৰদক দিলে নাৰদে 8 শ্লোকক ব্যাসক দিলে ব্যাসে 10 শ্লোকক শুকক দিলে শুকে 12 শ্লোকত পৰীক্ষিত কোৱা ভাগৱত আজি আমি ভৱানীপুৰ নামঘৰ সত্ৰৰ তলত বহি শুনি আছো কিমান ভাগ্যৱান আমি হয়নে এই ভাগৱত পূৰ্বতে ক'ত আছিলে স্বাদত অমৃতময় পৰম আনন্দ ৰস পূৰ্বতে আছিলা বৈকুণ্ঠৰ ভাগৱত আজি আমি সত্ৰ নামঘৰত বহি শুনি আছো হয়নে কিমান ভাগ্যৱান আপোনালোকে উপলব্ধি কৰিব লাগিব স্বাদত অমৃতময় পৰম আনন্দ ৰস পূৰ্বতে আছিলা বৈকুণ্ঠত কৃষ্ণৰ কৃপাত পাছে অৰ্ধেক বয়স গইলে পাইলা ব্ৰহ্মা পদ্ম কলপত ব্ৰহ্মা দিলা নাৰদক ইটো ফলৰ ৰহস্যক নাৰদে ব্যাসক আনি দিলা নগৈল তিলেক ভাগি ইডালে সিডালে লাগি শুক মুখে মাটিত নামিলা শুকে পৰীক্ষিত কোৱা ভাগৱত আমি শুনিছো গুৰুজনে আহ্বান দিছে কৰ পান ফল ইটো যাৰো আছে ভাগ্য যিটো ইয়ালৈ অহা সকল আজি ভাগ্যৱান বুলি কৈছে দেই ৰস বিভাৱনতো চতুৰ আমাক টেঙৰ মানুহ বুলি কৈছে ৰসত চতুৰ সাধুৰ সংগ অনুসৰি কৃষ্ণ কথা কৰ্ণে ভৰি সমস্ত আপদ কৰা দূৰ ভাগৱত শুনাৰ লগে লগে সব আপদৰ পৰা আমি মুক্ত হৈ যাম মলি কাপোৰত সাবুন দিয়াৰ লগে লগে মলি যেনেকৈ আঁতৰ হ'বলৈ বাধ্য হয় কৃষ্ণ কথা শুনাৰ লগে লগে আমাৰ জীৱনৰ দুখবিলাক আঁতৰ হ'বলৈ বাধ্য হয় মনত ৰাখিব আমাৰ কোনোবা জীৱই যদি মানুহ নামৰ উপাধি লৈ যদি কোনোবাই দুখ দুৰ্গতিত ভুগি আছে ভাগৱত শুনিবলৈ যত্ন কৰক সব দুখ দুৰ্গতিৰ পৰা মুক্ত হৈ যাব পাৰিব সেইকাৰণে ভাগৱত শুনিবলৈ আমি 10 বন কাটি কৰি আহিব লাগে 10 বন কাটি কৰি আহিব লাগিব কাৰণ এটু ধন পৰকালৰ ধন এটু লগত যোৱা ধন আনবিলাক ধন দি থাকিলে খাই থাকিলে ঢুকাই যাব গীতাত কৈছে আন যত ধন দেখা খৰচিলে যাই বিধা খাইলে দিলে সবে টুটি যায় নামৰ নাহিকে ক্ষয় লাগে মানে বৃদ্ধি হয় ভাগ বাটিলেও বাঢ়ি যায় আজি শুনা কথা যিমান আপুনি আনক কৈ যাব সিমানে আপুনি জ্ঞানটো সম্প্ৰসাৰণ হৈ গৈ থাকিব ই জ্ঞান বাঢ়ি গৈ থাকিব ই কমি নাযায়
কিন্তু অন্য ধন দি থাকিলে খাই থাকিলে ঢুকাই যাব এইটো ধন বাঢ়ি গৈ থাকিব এইটো ধন আমি জীয়াই থাকোঁতে সংগ্ৰহ কৰি ল'ব লাগিব গতিকে এতিয়া মহাভাৰতৰ যুদ্ধৰ পিছত উদ্ধৱে যেতিয়া কৃষ্ণক বৈকুণ্ঠলৈ পঠাই খৰমজোৰ মূৰত লৈ উচুপি উচুপি কান্দি আহি আছিল যমুনা নদীৰ পাৰতে সিফালৰ পৰা বিদুৰে গৃহাভিমুখে আহি আছিল দুইজনৰ মাজতে মুখামুখি হ'ল বিদুৰে উদ্ধৱক দেখি সুধিলে আছেনে কৃষ্ণ ভালে আছেনে পৰিয়ালবৰ্গ ভালে কিন্তু তেওঁৰ মলিন বৰণ দেখি বুজি পালে আৰু কৃষ্ণৰ খৰমজোৰ মূৰত দেখি গম পালে কৃষ্ণ আৰু নাই তেতিয়া বিদুৰে উদ্ধৱক উদ্দেশ্যি কৈছিল উদ্ধৱ তুমি মহান ভাগ্যৱান তুমি প্ৰয়াণৰ পিছতো কৃষ্ণক দৰ্শন কৰিলা স্পৰ্শন কৰিলা সংলাপ কৰিলা কিন্তু মই দুৰ্ভগীয়া মই সেই সুবিধাটো নাপালো পিছে প্ৰভুৱে মোক এটা সুবিধা দিছে কি যে তুমি যেহেতু কৃষ্ণৰ কথা পাতি আহিছা কৃষ্ণক দৰ্শন কৰি আহিছা স্পৰ্শন কৰি আহিছা তোমাক চুলেও মই সমান পুণ্য পাম কৃষ্ণ পদ পৰহিয়া আহিয়া চাবাপ অতুক চুই হওঁ মই পৰম নিষ্পাপ ঐ বন্ধু উদ্ধৱসা অতি ধৰমুক শুনি দশ গুণাই উধাই উদ্ধৱৰ শুক সেই মুহূৰ্তলৈকে উদ্ধৱে জনা নাছিল কৃষ্ণ কথা শুনা কৃষ্ণ কথা পতা মানুহক দৰ্শন পৰ্শন হ'লেও আনৰ পুণ্য আহে আমাৰ বেদত কৈছে আজি আপোনালোক যিসকলে ঈশ্বৰৰ কথা শুনিবলৈ আহিলে আৰু ঘূৰি যাওঁতে যিসকলে আপোনালোকক দেখিব দৰ্শন পৰ্শন কৰিব বৈষ্ণৱালয় সমীপ স্থান বিষ্ণু সেৱাৰ্থে গতান চাণ্ডালান পতিতান পৃষ্ঠা ন স্নানম আছে ঈশ্বৰৰ কথা শুনিবলৈ অহা মানুহক নামঘৰৰ কাষত সত্ৰৰ কাষত বাস কৰি থকা মানুহক সৌভাগ্যক্ৰমে যদি দৰ্শন আৰু পৰ্শন হয় ইমানেই পুণ্য হয় গা নুধুলেও হয় ইমান বিজ্ঞানসন্মত দিশ ইয়াত সোমাই আছে খৰখজুতি হোৱা সংক্ৰামক ৰোগী হোৱা মানুহ এটাক যদি কোনোবাই চোৱা গজা কৰে তেওঁ পিন্ধা কাপোৰ যদি কোনোবাই পিন্ধে তেওঁ শোৱা বিচনাত যদি শুৱে আনৰ গালৈ খৰখজুতিটো সংক্ৰামিত হ'ব কিয় সংক্ৰামক ৰোগীৰ অনুৰেণু তেওঁ পিন্ধা কাপোৰ শোৱা বিচনা বহা ঠাইত সংক্ৰমিত হৈ থাকে আৰু তেওঁ বহা ঠাইত তেওঁ শোৱা বিচনাত তেওঁ পিন্ধা কাপোৰ পিন্ধিলে আনৰ গালৈ সংক্ৰামক ৰোগটো সংক্ৰমিত হয় এইটো যদি সঁচা কথা হয় এজন সন্ত মহন্ত ভক্ত বৈষ্ণৱ পিন্ধা কাপোৰ শোৱা বিচনা বহা ঠাইত সৎগুণ অনুৰেণু সংক্ৰমিত হৈ থাকিব না নাই থাকিব গতিকে এই কথাটো আমি বিশ্বাস কৰিব লাগিব সেইকাৰণে ভকতৰ পদধূলি পৰিলেই ঘৰখন পবিত্ৰ হৈ যায় ভকতৰ ইমান মহিমা আছে যাহাৰ গৃহত নহি উপগত একান্ত হৰি ভকত তাৰ গৃহ ছয় সৰ্পৰ আলয় মহন্তৰ ইটোমত যিখন ঘৰত ভকতৰ পদধূলি কোনোদিন নপৰে সেইখন ঘৰ সাপৰ গাত বুলি 24 অৱতাৰৰ অন্যতম অৱতাৰ পিঠুৱে চতুৰ্থ স্কন্ধ ভাগৱতত উল্লেখ কৰিছে এই তথ্যবিলাক আমি কি কৰিব লাগিব জানিব লাগিব বুজিব লাগিব আৰু উঠি অহা প্ৰজন্মক আমি বুজাব লাগিব এতিয়া মৈত্ৰেয় বদতি শুনা ব্যাসৰ নন্দন কপিল হৰিৰ পিতৃ যেবে গৈলা বন অৰ্থাৎ মানে কদৰ্ম ঋষিয়ে দেৱহূতিৰ লগত বিবাহপাশত আবদ্ধ হওঁতে চুক্তি কৰিছিলে যে যেতিয়াই সন্তান হ'ব মই আৰু তোমাৰ লগত সহবাস কৰি নাথাকো মই বনলৈ গৈ ঈশ্বৰক চিন্তা কৰি মই মুক্তি লাভ কৰিব লাগিব ভাৰজাই সন্মতি দিলে গতিকে প্ৰথম 9জনী ছোৱালী হওঁতে যাব ওলাওঁতে মানা কৰিলে যে এটি ল'ৰা হয় নেকি পিছত যেতিয়া কপিল হ'ল তেতিয়া তেওঁ পূৰ্বৰ প্ৰতিশ্ৰুতি মতে গুচি গ'ল গুচি যোৱাৰ পিছত কপিল প্ৰভুৱে মাকক সন্তুষ্টি দিবৰ কাৰণে কপিল হৰিৰ পিতৃ যেবে গৈলা বন মাতৃৰ সাধিয়া প্ৰীতি পাছে ভগৱন্ত মাকক সান্তনা দিবৰ কাৰণে মনত আনন্দ দিবৰ কাৰণে সেই আশ্ৰমতে কটু দিন আছিলন্ত কপিল প্ৰভু সেই আশ্ৰমত কিছুদিন আছে অনকৰন্ত কিছু কৰ্ম বহি আথাকন্ত অজাতু তত্ত্ব পথ উদ্ভাৱন্ত ভগৱন্ত
অ ব্ৰহ্মাৰ এৰামে হেনয় পুত্ৰক দেৱী দেখি ৰংগ মন ব্ৰহ্মাৰ বচন স্মৰি বুলিলা বচন এতিয়া মাতৃৰ সাধিয়া প্ৰীতি পাছে ভগৱন্ত সেই আশ্ৰমতে কতো দিন আছিল কিছুদিন সেই আশ্ৰমতে আছে কেনেকৈ আছে নকৰন্ত কিছু কৰ্ম বহিয়া থাকন্ত কোনো কৰ্ম কৰা নাই বহি আছে জাতু তত্ত্ব পথ উদ্ভাৱন্ত ভগৱন্ত যাতে তত্ত্ব পথ উদ্ভাৱন কৰি মাতৃক যাতে প্ৰদান কৰিব পাৰে হেনয় পুত্ৰক দেৱী দেখি ৰংগ মন ব্ৰহ্মাৰ বচন স্মৰি বুলিলা বচন ব্ৰহ্মাই পূৰ্বতে কৈছিল তুমি চিন্তা নকৰিবা ঈশ্বৰ সন্তান তোমাৰ গৰ্ভত জন্ম লব তুমি এই নিয়ম মতে মাত্ৰ বিবাহখন সম্পূৰ্ণ কৰা অদেৱহূতি বদতি শনিও মহা শান্ত ইন্দ্ৰিয় কুশন্তে মই ভৈলো মহাশ্ৰান্ত অতজু অনুগ্ৰহে আবে জন্ম সীমা পাইলো এতেকতে শান্ত চক্ষু তোমাক দেখিলো এতিয়া পুতেকক উদ্দেশ্যি মাকে কৈছে কি বুলি কৈছে দেৱহূতি বদতি শুনিও মহাশ্ৰান্ত ইন্দ্ৰিয় কুশন্তে মই ভৈলো মহাশ্ৰান্ত হে পুত্ৰ মই ইমান দিনে ইন্দ্ৰিয় সুখ ভোগ কৰাৰ কামত আবদ্ধ থাকোঁতে মোৰ জীৱনটো পাৰ কৰি দিলোঁ মই ভাগৰুৱা হৈ পৰিলোঁ তজু অনুগ্ৰহে আবে জন্ম সীমা পাইলোঁ আজি তোমাৰ সান্নিধ্য পাই মই জন্মৰ সীমা লাভ কৰিছোঁ এতেকতে শান্ত চক্ষু তোমাকো দেখিলোঁ আৰু সেইকাৰণে মই তোমাক এটা শান্ত দৃষ্টিৰে মই তোমাক দেখিব পৰা হৈছোঁ তমু গুণে অন্ধ চক্ষু ইটো নৰচয় সূৰ্য যেন তাৰ অৰ্থে প্ৰকাশ কৰে যেনেকৈ আমি যেতিয়া মানুহবিলাক তমগুণত থাকিম তেতিয়া আমি ঈশ্বৰৰ কথা চিন্তা কৰিব নোৱাৰোঁ চকু থাকিও অন্ধ মনত ৰাখিব আমাৰ সমাজত যিবিলাক তমগুণী মানুহ তেওঁলোকে সত্ৰৰ ভাগত শুনিবলৈ আহিব নোৱাৰে মাতিলে কি বুলি ক'ব হে নাই মোৰ আমুক কাম আছে তামুক কাম আছে হে নাই গতিকে যিবিলাক মানুহে ভাগৱত শুনিবলৈ নাহে তেনেকুৱা মানুহৰ সান্নিধ্য ল'বলৈ শাস্ত্ৰই মানা কৰিছে এদিন ব্ৰহ্মাই নাৰদক মাতি পেলাই কৈছে পুতেকক বুজিছা নাৰদ মানুহৰ জন্ম পালে ঈশ্বৰত শৰণ ল'ব লাগে ভগৱন্তক ভজিব লাগে ভকতত ভকতি কৰিব লাগে তেতিয়া জীৱই পৰম গতি লাভ কৰে পিছে আমাৰ সমাজত বহুত মানুহে শৰণ ভজন আৰু ভক্তি ক'ত কৰে জানা বোলে ক'ত ঘৰত শৰণ ভাৰ্যাত ভজন পুত্ৰত কৰে ভকতি গৃহ শৰীৰত হৈব আশকতি যাইবে সিটো অধুগতি কদাচিতো তাৰ সংগ নলয় বাহা নিশ্চয় কহো মুনিৰাজ মায়াৰ তনয় জানিবা সিজন সিটো বৈষ্ণৱৰ বাজ সেই গুণ বিশিষ্ট যি সত্ৰত না ভাগত চলি থকা স্বত্তেও আহিব নোখোজে ঘৰৰ কাম দোহাই দি হে নাই ঘৰখন এৰিব নোখোজে ভাৰ্যাৰ সুখকে পৰম সুখ বুলি ভাবে পুত্ৰৰ মৰমকে আচল মৰম বুলি ভাবে গতিকে সেই শ্ৰেণী মানুহৰ লগ ল'বলৈ মানা কৰিছে এইটো আমাৰ ঘৰত শৰণ ভাৰ্যাত ভজন বুলি যিটো কথা কৈছে সেইটো আপুনি মই প্ৰত্যক্ষভাৱে বুজোৱা কথাটো কোৱা নাই শংকৰদেৱে শব্দৰ যোজনাবিলাক সংযোজনবিলাক দুটা দিশত কৰে এটা বাহ্যিক এটা আধ্যাত্মিক গতিকে ইয়াত শংকৰদেৱে মাধৱদেৱে সকলো পদ ৰচনাৰ সামৰণিত কি বুলি কয় হৰি হৰি বোলা পুৰুষ উদ্ধাৰা ৰাম ৰাম বোলা পুৰুষ উদ্ধাৰা ক'ৰবাত স্ত্ৰী উদ্ধাৰ কৰা ভাৰ্যা উদ্ধাৰ কৰা বুলি ক'ৰবাত কৈছে নেকি নাই তাৰ মানে শংকৰ মাধৱে মতা মানুহ বা মাইকী মানুহৰ কাৰণে শাস্ত্ৰ ভাগৱত লিখা নাই কাৰ কাৰণে লিখিছে জীৱৰ কাৰণে জীৱৰ মতা মাইকী নাই দেহৰহে মতা মাইকী আছে বুজি পাইছেনে
এই দেহটো মতা মাইকী কৰি সৃষ্টিৰ কাৰণেহে সৰ্জন কৰিছে আমাৰ জীৱটো পুৰুষ জীৱ মাত্ৰেই পুৰুষ দেহ মাত্ৰেই প্ৰকৃতি বা ভাৰ্যা মানুহৰ জন্মলৈ মতা মানুহে হওক বা মাইকী মানুহে হওক ডেকা লৰাই হওক বা গাভৰু ছোৱালীয়ে হওক বোৱাৰীয়ে হওক বা শাহুৱে হওক যি অকল দেহৰ সুখত থাকে হেতু জীৱ উদ্ধাৰ হ'ব নোৱাৰে যি পুত্ৰৰ মোহত থাকে পুত্ৰ মানে বাহিৰত আমাৰ পুত্ৰ দেখাইছে কিন্তু আসল পুত্ৰ হল দশ ইন্দ্ৰিয় পঞ্চ জ্ঞানেন্দ্ৰিয় পঞ্চ কৰ্মেন্দ্ৰিয় ইন্দ্ৰিয় সুখ ভোগতে যি মানুহ আসক্ত হৈ থাকে কি মতা মানুহে হওক বা মাইকী মানুহে হওক কি উদ্ধাৰ হ'ব নোৱাৰে গতিকে আমি এই বিনাশী মায়ামোহ ত্যাগ কৰি অবিনাশী ধৰ্মস্থানলৈ আহিব লাগিব কাৰণ আমাৰ দেহটো আজি আছে কালিলৈ নাই দেহটো কেৱল ভগৱানে চিনি পাবৰ কাৰণে সৃষ্টি কৰিছে দাৰ্শনিক পণ্ডিতসকলে কৈছে দেহটো কেৱল চিনি পাবৰ কাৰণেহে ভগৱানে সৃষ্টি কৰিছে আমি দেহটো চাইহে কওঁ এটো কুকুৰ এটো মেকুৰী এটো গাহৰি এটো ছাগলী এজনী মাইকী মানুহ এজন মতা মানুহ আমি দেহটো চাইহে কওঁ দেহটোৰ প্ৰত্যেকৰে নাম আছে আমাৰো প্ৰত্যেকৰ নাম এটা আছে আমাৰ নামটো কেলে দিছে দাৰ্শনিক পণ্ডিতে কৈছে এ নেম ইজ এ কাইণ্ড অফ ফেচ whereby one is known আমাৰ নামটো কেৱল চিনি পাবৰ কাৰণে দিছে আমি নামটো চাই কওঁ এওঁ গোপাল এওঁ মাধৱ এওঁ যাদৱ এওঁ কল্পনা এওঁ মাধৱী এই বুলি আমি নামটো চাই মানুহগৰাকী বা মানুহজনক চিনি পাবৰ কাৰণে নামটো দিছে নামটো বা দেহটো আত্মা নহয় যিদিনাখন আমাৰ আত্মা ওলাই যাব এই নামধাৰী দেহটো কাঠ পৰা দি পৰি থাকিব কাষ্ঠ যেন থাকিবে ক মাটিত পৰিয়া হেন দেহ আপোনাৰো বুলাকি লাগিয়া আজি আমাৰ বহুত মানুহে দেহৰ সুখ ভোগতে আসক্ত হৈ আছে আপুনি যিমান ঘিউ মৌ খাই থাকিলেও দেহটো কালগ্ৰস্ত হ'বই আজি যুৱক কাইলৈ বৃদ্ধ পৰহিলে জৰা পৰহিলে মৃত্যুৰ সাৱটি ল'ব লাগিব গতিকে যিটো দেহ আমি ৰাখিব নোৱাৰো তাৰ মোহতে আমি আবদ্ধ থাকিব নালাগে গতিকে আমি আত্মাৰ সুখলৈকে আহিব লাগিব অবিনাশী সুখ যিটো সদায় আমাৰ থাকিব গতিকে এই নাম ধন আমাৰ লগত সদায় থাকিব ই কেতিয়াও বিনাশ নহয় যিমানে কৃষ্ণক দিয়ে সেহিকে অক্ষয় ইহাক নিবাক একো জনে নপাৰয় আজি আপোনালোকে যিকণ সময় ঘৰৰ পৰা অহাৰ পৰা এতিয়া ঘূৰি যোৱালৈকে ঈশ্বৰৰ কথা শুনাৰ কাৰণে দিব হেতু পুণ্য অক্ষয় ৰূপে জমা হৈ যাব এটো বিনাশ নহয় কিন্তু আন কামত যিমান খৰচ কৰিলো সময় এবোৰ মিছা বুলি কৈছে আন কৰ্মে লগাইলে যতেক সিও হুৱে বৃথা জনমো বৃথা হুৱে নুশুনয় কৃষ্ণ কথা শুনাৰ প্ৰতি আমি গুৰুত্ব দিব লাগিব আৰু উঠি অহা প্ৰজন্মক আজিৰ দৰে পৰিৱেশলৈ আনিব লাগিব এই পৰিৱেশে আমাক কি কৰিব আপোনালোকে যদি গোটেই এমাহ ২৬ দিন বুলি কৈছে উদ্যোক্তাসকলে এইবাৰ আপোনালোকে এমাহ ২৬ দিনীয়া দীঘলীয়া কাৰ্যসূচী লৈছে এই কাৰ্যসূচীত যেতিয়া আপোনালোকে অংশগ্ৰহণ কৰি থাকিব হাতে কামে লাগি পেলাই অনুষ্ঠানটো সৰ্বাংগ সুন্দৰ কৰিবৰ কাৰণে যিবিলাকে কাম কৰি থাকিব ইজনৰ প্ৰতি সিজনৰ প্ৰেম ভাৱটো বাঢ়ি বাঢ়ি গৈ থাকিব আপোনালোকে যিমান সঘনে এনেকুৱা সৎকাম কৰি থাকিব সিমানে ইজনৰ প্ৰতি সিজনৰ ভাল পোৱা ভাৱটো বাঢ়ি যাব এইটোকে ধৰ্ম বুলি কৈছে সৰ্বপল্লী ৰাধাকৃষ্ণনে ধৰ্মৰ সংজ্ঞা কি বুলি দিছে ৰিলিজন বাইন্ডছ মেন টু মেন এণ্ড মেন টু গড আমি ভৱানীপুৰৰ সত্ৰৰ এলেকাত থকা ইজনে সিজনক ভাল পাবলৈ শিকিলেহে ভগৱানক ভাল পাব পাৰিব ইজনে যদি সিজনক ভাল নাপায় ভগৱানক ভাল পোৱা অধিকাৰ আমাৰ নাই এইটো আমাক এই কাৰ্যসূচী আনিব এই ধৰ্মীয় কাৰ্যসূচী আৰু ই কি কৰিব আমাক একতাৰ দোলেৰে বান্ধি ৰাখিব ৰিলিজন ইজ দেট হুইচ বাইন্ড ছ'চাইটি টুগেডাৰ বাট হুইচ ডিভাইড ছ'চাইটি মেক্স ইনটু পাৰ্টছ মেক্স পাৰ্টছ মানে ভাগ ভাগ কৰিব ইট ইজ অধৰ্ম এইটোৱে হ'লে অধৰ্ম আমাৰ যদি পৰিয়ালৰ মাজত মিলা প্ৰীতি নাই সমাজৰ মাজত মিলা প্ৰীতি নাই ইজনৰ প্ৰতি সিজনৰ সদ্ভাৱ নাই সেইখন অধৰ্মী সমাজ বাহিৰৰ পৰা দেখিছে ধনে ধানে টকাই পইচাই গাড়ীয়ে মটৰে পকা ঘৰ দৰে নদন বদন হৈ আছে ভিতৰত সোমাই গৈ দেখিলে শাহু বোৱাৰীৰ মাজত মাতবোল নাই ককাই ভাই ইজনৰ প্ৰতি সিজনৰ সদ্ভাৱ নাই স্বামী স্ত্ৰীৰ মাজত মনোমালিন্য
সেইখন ঘৰ অধৰ্মী ঘৰ সেইখন ঘৰ যিমান ধন ধানেৰে উপস্থিত থাকিলেও সেইখন ঘৰত বসবাসৰ যোগ্যতা নাই ভবানীপুৰ সত্ৰৰ ভগৱানে কাৰোবাক ডাক্তৰ কাৰোবাক ইঞ্জিনিয়াৰ কাৰোবাক প্ৰবক্তা কাৰোবাক অধিবক্তা কাৰোবাক বুদ্ধিজীৱী কাৰোবাক জ্ঞানী মানি বহুত বহুত উচ্চ পদস্থ বিষয়ত চাকৰি কৰা যোগ্যতা দিয়া মানুহ আপোনালোকৰ গাঁৱত আছে কিন্তু ইজনক দেখিলে যদি সিজনে সিফালে মুখখন ঘূৰাই দিয়ে ইজনৰ প্ৰতি যদি সিজনৰ সদ্ভাৱ নাই তেতিয়া এইখন সত্ৰৰ সমাজ ব্ৰহ্মাৰ ভুৱন ভৈলেও ইয়াত থকাৰ যোগ্যতা নাই তাৰো আমি আমূল পৰিৱৰ্তন আনিব পাৰিম যদি এই নদীখন বুৱাই থাকে ভাগৱতত কৈছে অ কৃষ্ণ নাম কীৰ্তনৰ নদী নাই জিঠানত ভকতৰ সংগ জৈত নাই এই ব্ৰহ্মাৰ ভুৱন ভৈলেও অপবিত্ৰ সিটো আতি অযোগ্য নুহে থাকিবে তথাই গতিকে ই ব্ৰহ্মাৰ ভুৱন হলেও থকাৰ যোগ্যতা নাথাকে গতিকে আমি সম্প্ৰীতি জগাই তুলিব লাগিব একতাৰ দুলেৰে বান্ধ খাই থাকিব লাগিব তাৰ কাৰণে এনেকুৱা শুভ আঁচনিবিলাক আমি ল'ব লাগিব এই তথ্য আমাক দিছে গতিকে এতিয়া মাকে কৈছে যে মই ইন্দ্ৰিয় পোহপাল দিওঁতে মোৰ জীৱনটো শেষ হৈ গ'ল তজু অনুগ্ৰহে আবে জন্মসীমা পাইলো এতেকতে শান্ত চক্ষু তোমাকো দেখিলো সেইকাৰণে আজি মই তোমাক মানে শান্ত দৃষ্টিৰে মই চাব পৰা হৈছো তমুগুণে অন্ধ চক্ষু ইটো নৰচয় সূৰ্য যেন তাৰ অৰ্থে প্ৰকাশ কৰে তমগুণী মানুহবিলাক চকু থাকিও অন্ধ আন্ধাৰত থাকে সূৰ্য কিয় উদয় হয় আন্ধাৰ আঁতৰাবৰ কাৰণে যেনেকৈ সূৰ্য আন্ধাৰ আঁতৰ কৰিবৰ কাৰণে সূৰ্যৰ উদয় হয় তুমিও এই তমগুণী অন্ধকাৰ মাজত থকা জীৱবিলাকক উদ্ধাৰ কৰিবৰ কাৰণে তুমি সূৰ্য ৰূপে তুমি অৱতাৰ হৈছা বা জন্ম লৈছা এই কথাটো মাকে পুতেকক উদ্দেশ্যি কৈছে অয় আৰু মোৰ মোহ দূৰ কৰিবে জোৱাই অহং মম ভাৱ তুমি আশা কৰাই অতজু পাৱে শৰণলৈ লোহো কৰি সাৰ ভিতৰ সংশয় তজু ছেদন কোঠাৰ এতিয়া মাকে পুতেকক কৈছে আৰু মোৰ মোহ দূৰ কৰিয়া যোৱাই মোৰ মায়া মোহবিলাক তুমি দূৰ কৰিব লাগিব যিবিলাক মায়া মোহত পৰি মই ঈশ্বৰৰ ঠাইলৈ যাবৰ ইচ্ছা নকৰোঁ ঈশ্বৰৰ কথা নুশুনো ভকতৰ সংগলৈ নাযাওঁ সত্ৰ নামঘৰলৈ নাযাওঁ এই মোহটো মোৰ তুমি নাইকিয়া কৰি দিব লাগিব অহং মম ভাৱ তুমি আশা কৰাই আৰু অহংকাৰ ভাৱটোতো তুমিয়েই মোৰ অন্তৰত দি থৈছা গতিকে সেই অহংকাৰ ভাৱবিলাকো তুমি মোৰ মনৰ পৰা আঁতৰাই নিব লাগিব তজু পাৱে শৰণ লৈলোহু কৰি সাৰ ভিতৰ সংশয় তজু ছেদন কোঠাৰ গতিকে তোমাৰ শৰণত মই আশ্ৰয় লৈছো এতিয়া মোৰ মনৰ সংশয়বিলাক তুমি ছেট কৰিব লাগিব এনে তুমি নাইকিয়া কৰি দিব লাগিব অ নমো নমো কপিল স্বৰূপ দেৱ হৰি প্ৰকৃতি পুৰুষ মুত কৈও ভাল কৰি মাতৃৰ বাঞ্ছিত এহি শুনি কৃপাময় মনে প্ৰভু অভিনন্দা কৰি আশ্ৰয় এ ৰামে অল্প হাস্য কৰি আবুলন্ত ভগৱান শুনা প্ৰত্যুত্তৰ মাও হুয়া সাৱধান যি যুগ কহি কহিছো পূৰ্বে ঋষি সমস্তত তাক আজি তজু আগে কৰিব বেকত মাকৰ আহ্বান শুনি পুতেকে কৈছে কি বুলি যে মাকে কৈছে নমো নমো কপিল স্বৰূপ দেৱ হৰি প্ৰকৃতি পুৰুষ মুত কৈও ভাল কৰি তুমি আজি মই তোমাৰ চৰণত নমস্কাৰ জনাইছো তুমি প্ৰকৃতি আৰু পুৰুষৰ মাজৰ যিটো ভেদ পাৰ্থক্য হেতু মোক আজি তুমি বুজাই দিব লাগিব
মাতৃৰ বাঞ্ছিত এই শুনি কৃপাময় মনে প্ৰভু অভিনন্দা কৰি আছে মাকৰ এই প্ৰশ্ন শুনি পুতেকে অভিনন্দন জনাইছে কিয় আপুনি কাক লগ পালে ভাল লাগে বাৰু আপুনি থকা গাঁওখনত সমাজখনত কাক লগ পালে ভাল লাগে আপোনাৰ মনে মনে মিলা মানুহজন লগ পালে আপোনাৰ ভাল লাগে হয়নে বাৰু মদপি মানুহে মদপি লগ পালে ভাল পায় জুৱাৰী মানুহে জুৱাৰী লগ পালে ভাল পায় পৰচৰ্চা কৰা মানুহে পৰচৰ্চা কৰা মানুহ লগ পালে ভাল পায় মদ ভাং খোৱা মানুহে মদ ভাং খোৱা মানুহ লগ পালে ভাল পায় আৰু ভকতে ভকতক লগ পালে ভাল পায় হয়নে বাৰু কথাটো গতিকে এতিয়া কপিলে ঈশ্বৰৰ কথা কৈ ভাল পায় মাকে যেতিয়া ঈশ্বৰৰ কথা ক'বলৈ আহ্বান জনাইছে তেতিয়া তেওঁ অভিনন্দন জনাইছে প্ৰশংসা কৰিছে মাকক প্ৰশংসা কৰিছে মনে প্ৰভু অভিনন্দা কৰিয়া আছে অল্প হাস্য কৰিয়া বুলন্ত ভগৱান অলপ হাঁহি মাৰি তেওঁ ক'লে শুনা প্ৰত্যুত্তৰ মাও হুয়া সাৱধান তোমাক মই এতিয়া উত্তৰ দিওঁ তুমি সাৱধানেৰে শুনা যি যুগ কহিছো পূৰ্বে ঋষি সমাজত তাকো আজি তজুৱাগে কৰিব বেকত যিখিনি যুগৰ কথা মই পূৰ্বতে ঋষিসকলৰ আগত কৈছিলো আজি মই তোমাৰ আগত সেই কথা কম যি যুগ অধীন চিত্তৰ সংযম জ্ঞান চিত্তেহে জীৱৰ বন্ধন মুখ্যৰ নিদান গতিকে বিষয় আসক্ত হলে আতিবদ্ধ হৈ মনশুদ্ধ হেতু ভক্তি বিনে আন নাই কৈছে যে যি যুগ অধীন চিত্ত সংযমৰ জ্ঞান যিটো যুগৰ অধীন হলে চিত্ত সংযম হৈ যায় জ্ঞানৰ অধিকাৰী হৈ যায় মনত ৰাখিব দেই চিত্তেহে জীৱৰ বন্ধৰ মুখ্যৰ নিদান আমাৰ চিত্তই এই সংসাৰত আমাক বান্ধিও ৰাখিব পাৰে মুকলিও কৰি দিব পাৰে যদি আমি ঈশ্বৰৰ কথাত যদি আমাৰ চিত্তটো লগাব পাৰো তেতিয়া হলে আমি উদ্ধাৰ হৈ যাম যদি অন্য কামত যদি চিত্তটো আমি লগাই দিওঁ তেতিয়া হলে বন্ধন হৈ যাম গতিকে চিত্তে হৈছে বন্ধন আৰু মুখ্যৰ কাৰণ আমাক ইয়াতে সংসাৰতে বান্ধিও ৰাখিব পাৰে আৰু চিতে আমাক খুলিও দিব পাৰে বচনে কেৱল মাত্ৰ হৰিত শৰণলৈয়া চিত্তে আন দেৱক ভজয় জানিবাহা কদাচিতো সিদ্ধি সিটো নলভয় হৰিত আৰু সন্তোষ নহয় আপুনি মনেৰে ঈশ্বৰৰ শৰণ লৈছে চিতে কিন্তু আন দেৱতাকো উপাসনা কৰি আছে তে হেতু জীৱ কেতিয়াও ঈশ্বৰৰ প্ৰিয় হ'ব নোৱাৰে এক দেও এক সেউ একবিনে নাই কেউ এক ভগৱন্তই হৈছে সৰ্বদেৱতাৰ শ্ৰেষ্ঠ কৃষ্ণ এক দেৱ দুখ হাৰি কাল মায়াদিৰো অধিকাৰী কৃষ্ণ বিনে শ্ৰেষ্ঠ দেৱ নাহি নাহি আৰ নাই কৃষ্ণতকৈ আৰু শ্ৰেষ্ঠ দেৱতা পৃথিৱীত নাই গতিকে আমি তেওঁৰেই সন্তান যিজনৰ ত্ৰিপিটিত তুষ্ট হব দেও জানিবা সিজন পিতৃ এক কৃষ্ণ দেও আমাৰ সবৰে পিতৃ কৃষ্ণ আমি তেওঁৰে অংশ জীৱ তোমাৰে হে অংশ আমি যত জীৱ যাক তোমাৰ মায়াই প্ৰভু বান্ধিলে আমাক তেওঁ মায়াই পাই এতিয়া আমি দেহ ধৰ্মৰ ওপৰত গুৰুত্ব দিছো আত্মা ধৰ্ম এৰি দিছো তে আমি ভগৱানক দাবী কৰিব লাগে কি বুলি দিও উপদেশ ভজু তোমাৰ চৰণে কৰ্মৰ বন্ধন সিন্ধু শ্ৰৱণ কীৰ্তনে তোমাৰ শ্ৰৱণ কীৰ্তন কৰি তোমাৰ এই মায়াৰ বন্ধন যাতে মই ছিঙিব পাৰো তুমি মোক কৃপা কৰিবা এই বুলি ভগৱন্তক আমি দাবী কৰিব লাগে গতিকে আমি সকলো ভগৱন্তৰ অংশ জীৱ আত্মা দৃষ্টিত আমাৰ কোনো পাৰ্থক্য নাই আৰু তেওঁ সন্তুষ্ট হলে সব দেৱতা সন্তুষ্ট হৈ যাব ভগৱন্ত সন্তুষ্ট হলে সব দেৱতা সন্তুষ্ট হৈ যাব আমি যদি যাত্ৰাৰ কালত কৃষ্ণ বুলি কৈ যাব পাৰো যিটো জনে যাই হৰি নাম সেবি পাছত ফুৰে যত দেৱ দেৱী যতেক তীৰ্থে তাক স্তুতি কৰৈ তাৰ বায়ু পাব সমস্ত হৰৈ আপোনালোকে ল'ৰা ছোৱালীক কৰবালৈ যাত্ৰা কৰি ওলাওঁতে ভগৱন্তৰ হাজাৰটা নামৰ পৰা এটা নাম লৈ যাবলৈ ক'ব মাজনী কৃষ্ণ বুলি কৈ যা বুপাই কৃষ্ণ বুলি কৈ যা ৰাম বুলি কৈ যা হৰি বুলি কৈ যা যাদৱ বুলি কৈ যা মাধৱ বুলি কৈ যা হাজাৰটা নামৰ পৰা এটা নাম যিটো জনে যাই নাম ওচৰি তাৰ পাছে পাছে ভ্ৰমন্ত হৰি
যিজনে ঈশ্বৰৰ নাম লৈ যাত্ৰা কৰিব তাৰ পিছে পিছে ভগৱন্ত গতি কৰিব। বৎসক স্নেহ যেন ধেনু ধাৱে ভজিও জানি হেন হৰি পাৱে। গাইজনীয়ে পোৱালিটো যেনেকৈ মুখৰ আগত শিয়াল কুকুৰে কামুৰিব নোৱাৰাকৈ ৰক্ষণাবেক্ষণ দি যায়, ভগৱন্তৰ নাম লৈ যাত্ৰা কৰিলে ভগৱন্তই তেওঁক তেনেকৈ ৰক্ষণাবেক্ষণ দি যায়। একচিত মনে যিটো মহাজনে ফুৰে গুণ নাম স্মৰি, তাক ৰক্ষা কৰি ফুৰয় সদায় হাতে কৌমদকী ধৰি। কৌমদকী মানে গদা, গদা মানে নাম। গদা হৈছে নামৰ প্ৰতীক। আপুনি ঈশ্বৰৰ নাম লৈ গ'লে নামে আপোনাক ৰক্ষণাবেক্ষণ দিব। এই আদৰ্শবিলাক আমি ল'ৰা ছোৱালীক শিকাব লাগিব। আমি সকলো কৰ্ম প্ৰাৰম্ভণিতে ঈশ্বৰত অৰ্পণ কৰিব লাগে। কাৰণ আমাৰ কৰ্মবিলাক কৰোঁতে আমাৰ তাত বাসনা বা কামনা এটা জড়িত হৈ থাকে। কিবা এটা কামনা বা বাসনা লৈহে আমি যিকোনো কৰ্ম কৰোঁ। আমি ক'ৰবালৈ যাত্ৰা কৰি ওলাওঁতে আমাৰ এটা লক্ষ্য বা উদ্দেশ্য থাকে। লক্ষ্য আৰু উদ্দেশ্য নথকা কোনো যাত্ৰা কোনো মানুহে কলৈকো নকৰে। একো লক্ষ্য নথকাকে আপুনি ক'ৰবাত যাব নেকি? যাব। এতিয়া আপোনাৰ লক্ষ্য বা উদ্দেশ্য, কৰ্মৰ যিটো কামনা বা বাসনা আমাক কোনে পূৰণ কৰিব? ভগৱন্তই কৈছে মই কৰিম, মই পূৰ্ণ কাম, তোমালোক অকাম, মই স্বতন্ত্ৰ, তোমালোক পৰতন্ত্ৰ। তোমালোকে বহুত দিনৰ পৰা ক'ৰবালৈ যাম বুলি ভাবি থাকিলেও নিৰ্দিষ্ট দিনা যাব নোৱাৰিবও পাৰা যদি মই যাব নিদিওঁ। খাম বুলি বাঢ়ি লোৱা ভাত কাঁহীও খাবলৈ নাপাব পাৰা যদি মই খাব নিদিওঁ। শুম বুলি পাৰি লোৱা বিচনাখনতো শুবলৈ নাপাব পাৰা যদি মই শুব নিদিওঁ। এনেকুৱা এটা ইনফৰমেশ্যন আহিলে তাৰ বিচনা তাতে এৰি থৈ গুচি যাব লাগিব। গতিকে আমি পৰতন্ত্ৰ, তেওঁ স্বতন্ত্ৰ, আমি অকাম, তেওঁলোক পূৰ্ণ কাম। গতিকে আমাক গুৰুজনে কৈছে তোমালোকে যিকোনো কাম কৰোঁতে ঈশ্বৰত অৰ্পণ কৰি কৰিবা। যত ধৰ্ম কৰ্ম কৰা কৃষ্ণত অৰ্পণ, তেবে অপ্ৰয়াসে সিজিবে কপ্ৰয়োজ। তেতিয়া আপোনাৰ মনৰ কামনাটো পূৰণ কৰি দিব। যদি আপুনি নিজেই মনৰ কামনা পূৰণ কৰিবৰ কাৰণে গৈ কাৰোবাক যদি দুখ দিয়ে, আঘাত দিয়ে, অন্যায় কৰে, ঠগ কৰে, প্ৰবঞ্চনা কৰে, সীমা ঠেলে। আমাৰ কিছুমান মানুহে নিজৰ মানে সুখৰ কাৰণে আনক দুখ দিবলৈ কুণ্ঠাবোধ নকৰে। আনক দুখ কষ্ট দি হ'লেও আনৰ সীমাটো ঠেলি নিজৰ ফালে এহাত বহাই লৈ হ'লেও ধনী হোৱাৰ প্ৰয়াস কৰে। তেনেকুৱা স্বভাৱ যদি আছে কাৰোবাৰ, আজি ইয়াতে এৰিব দেই। কাৰণ সেইটো স্বভাৱ লৈ কৰ্ম কৰি আপুনি কেতিয়াও ঈশ্বৰৰ পৰা মনৰ কামনা পূৰণ কৰিব নোৱাৰিব। ভগৱানে কৈছে কাক কাক দুখ দিছা, কাক আঘাত দিছা, কাক অন্যায় কৰিছা, কাৰ সীমা ঠেলিছা, চবতে মই আছো। যত দেখা ভূত প্ৰাণী সবাহাকে বিষ্ণু মানি, হিংসা এৰি কৰা উপকাৰ, চবতে ময়ে আছো। কৰ্মফলে কুকুৰৰ চিগাৰ লগদৰ্ভ হৈ আছো। কৰ্মফলে আমিও ভাগৱতৰ দৰ্শন নাজানিলে কৰ্মফলে আমিও কুকুৰ মেকুৰী গাহৰি হ'বলগীয়া হ'ব পাৰে। আপোনাক মানুহৰ জন্ম দিছে মিলা প্ৰীতিয়ে থাকিবৰ কাৰণে, মৰম চেনেহে থাকিবৰ কাৰণে, সমাজত পৰিয়ালত একতাৰ দোলেৰ বান্ধ খাই থাকিবৰ কাৰণে আমাক জীৱশ্ৰেষ্ঠ মানুহ কৰি জন্ম দিছে। আপুনি মানুহৰ জন্ম পাই যদি ককাই ভাইৰ লগত কাজিয়া কৰি থাকে, শাহু বোৱাৰীৰ লগত কাজিয়া কৰি থাকে, স্বামী স্ত্ৰীৰ মাজত কাজিয়া কৰি থাকে, সমাজৰ মানুহৰ লগত যদি কাজিয়া কৰি থাকে, হিংসা কৰি থাকে, ভগৱন্তই বৈকুণ্ঠৰ পৰা চাই পেলাই হাঁহি থাকে। তোমাক মানুহৰ জন্ম দিছিলোঁ মিলা প্ৰীতিয়ে থাকিবৰ কাৰণে, মৰম চেনেহত থাকিবৰ কাৰণে, একতাৰ দোলেৰে বান্ধ খাই থাকিবৰ কাৰণে, তুমি জ্ঞাতি হিংসা কৰা কুকুৰৰ নিচিনা সদায় কাজিয়া কৰি থাকে। এইবাৰ একেবাৰে জেগাত দি দিম, যিমান কৰা কৰিবাগে। কাৰোবাৰ কাজিয়া কৰা স্বভাৱ আছে যদি এৰিব, কৰিব পাৰিব, কিন্তু কুকুৰৰ জন্ম ল'ব লাগিব। শাহু বোৱাৰীয়ে কাজিয়া কৰিব পাৰিব, দুইজনীয়ে কুকুৰৰ জন্ম ল'ব লাগিব। না ভুক্তং ক্ষয়তে কৰ্ম কল্প কৌটি শ্ৰেতে অপি অবৈশ্ৰমেব ভুক্তৈবম কীট কৰ্ম শুভাশুভম। কামৰ দুটা ভাগ, এটা ভাল আৰু এটা বেয়া। ভাল কাম কৰিলে ভাল ফল, বেয়া কাম কৰিলে বেয়া ফল। গতিকে আমাৰ এই জীৱবিলাকক লৈ ভগৱানে চকৰিৰ দৰে ঘূৰাই আছে। চক্ৰবত পৰিৱৰ্তনতে দুখানিছ সুখানিছ। মানুহৰ জন্ম দিছে ঈশ্বৰৰ ভক্তি কৰি মুক্তি ল'বৰ কাৰণে। মানুহৰ জন্ম পাই যদি ঈশ্বৰ ভক্তিৰ স্থানলৈ নাহে, সত্ৰলৈ নাহে, ভাগৱত শুনিবলৈ নাহে, তেতিয়া আপোনাৰ জীৱটো কলৈ যাব? মনুষ্যৰ জন্ম পাই হৰি নভজিলা, অৱশ্যে হুইবা ভাই তীৰ্ণ তৰুশিলা। আপোনাৰ জীৱটো তৰু তীৰ্ণ শিলালৈ গুচি যাব, অহা ঠাইলৈ গুচি যাব, য'ৰ পৰা আমি ওলাই আহিছিলো তালৈ গুচি যাব। তৰু তীৰ্ণ শিলাবিলাকে আকৌ মানুহৰ জন্ম পাই মুক্তি পাবৰ কাৰণে
সদায় চেষ্টা কৰি আছে পৰোপকাৰায় ফলন্তি বৃক্ষা গছবিলাকে ফল দি আছে নিজে নাখায় আনক খুৱাই আছে কি লাগে মানুহৰ জন্ম লাগে পৰোপকাৰায় দুগ্ধন্তি গাব গাইবিলাকে গাখীৰ দি আছে নিজে নাখায় লোকক খুৱাই আছে কি লাগে মানুহৰ জন্ম লাগে পৰোপকাৰায় বহন্তি নদ্যা নদীবিলাকে পৰৰ উপকাৰ কৰি অহৰ্নিশে বৈ আছে কি লাগে মানুহৰ জন্ম লাগে প্ৰকৃতি জগতৰ সকলো জীৱই মানুহৰ জন্ম পাবৰ কাৰণে অহৰহ চেষ্টা কৰি আছে প্ৰকৃতি জগতৰ দূৰৰ কথা স্বৰ্গৰ দেৱতাসকলেও ব্ৰহ্মাকে প্ৰমুখ্য কৰি ৩৩ কোটি দেৱতাই এই ধৰাধামত মানুহৰ জন্ম পাবৰ কাৰণে বাঞ্ছা কৰে বুলি বেদত উল্লেখ আছে কি বুলি অতোহি দেৱা ইচ্ছন্তি জন্ম ভাৰত ভূতলে এই ধৰাধামত মানুহৰ জন্ম পালে আজিৰ দৰে ঈশ্বৰৰ ভক্তি কৰি কৰ্মবন্ধ ছেদ কৰি মুক্তিও ল'ব পাৰে দেৱতা স্বৰ্গত হেতু ব্যৱস্থা নাই স্বৰ্গত ভোগবাদ আছে বস্তুবাদ আছে পুণ্যবিলাক খাই এদাই হলে আকৌ নামি আহিব লাগে গতিকে মানুহৰ বাদে মুক্তি ল'ব পৰা জীৱ অন্য নাই মানুহৰ জন্ম পাই যদি এই কথাটো উপলব্ধি নাই তেতিয়াহলে আপুনি এই চক্ৰতে ঘূৰি থাকিব লাগিব এই কথা আমাক মাকক কোৱাৰ চলৰে আমাক কৈ আছে যে চিত্ৰেহে জীৱৰ বন্ধৰ মুখ্যৰ নিদান আমাৰ চিত্ৰই কাৰোবাক বান্ধি ৰাখিবও পাৰে কাৰোবাক মুকলি কৰি দিব পাৰে আপুনি যদি বিনাশী ধন ধানৰ মোহত আসক্ত হৈ আছে আপুনি সংসাৰ চক্ৰত বান্ধ খাই যাব মহাভাৰতৰ যুদ্ধৰ পিছত কৃষ্ণই যেতিয়া দ্বাৰকালৈ যাবৰ কাৰণে উদ্যত হৈছিল সকলোৰে ওচৰত বিদায় লৈ শেষ বিদায়টো পেহীয়েকৰ ওচৰত ল'বলৈ গৈছিল কুন্তীৰ ওচৰত গৈ পেলাই পেহীয়েকক কৈছিল পেহীদেউ মই তোমালোকৰ কামখিনি কৰি দিলো কৌৰৱক নিধন কৰিলো পাণ্ডৱক জয়লাভ কৰিলো যুধিষ্ঠিৰক ৰজা পাতি দিলো এতিয়া তোমালোকে সুখে সন্তোষে বাস কৰা মোৰ দ্বাৰকাত পৰিয়ালৰ মাজত অত্যন্তৰ হৈছে মই দ্বাৰকালৈকে যাব ওলাইছো পিছে যোৱাৰ আগতে তোমাক মই কিবা এটা দি যাওঁ বুলি ভাবিছো কি লাগে পেহীদেউ কোৱা আপোনাৰ মোৰ নিচিনা মানুহক যদি স্বয়ং বৈকুণ্ঠপতি কৃষ্ণই আহি কলেহিহেঁতেন কি লাগে কোৱা আমি বাৰু খুদাই এৰিম নে আমি আমাৰ যিমান অভাৱ অভিযোগ আছে গোটেইখিনি ভগৱানৰ পৰা বিচাৰি ললোহেঁতেন কিন্তু কুন্তীয়ে আমালৈ কি আদৰ্শ এৰিছে হে কৃষ্ণ কৃষ্ণ বাপ কৰো প্ৰণিপাত অপৰম ঈশ্বৰ তুমি জানিলো খাই খাত বুবা তুমি যে জগতৰ ঈশ্বৰ তোমাৰ কাৰ্যত মই চিনি পাইছো নানা বিপদত পুত্ৰ সমেৱা ৰাখি শতকে শিশুক যেন ঢাকি ৰাখে পাখি চৰায়ে যেনেকৈ দেউকাৰ আৰু পোৱালি ৰাখে তুমিও মোৰ এই 5টা ল'ৰা তেনেকৈ ৰক্ষণাবেক্ষণ দিলা আজি দ্বাৰকালৈ যাব ওলাইছা যোৱা পিছে যোৱাৰ আগতে মোক কিবা এটা দিওঁ বুলি ভাবিছা যদি দিব খুজিছা সেই সম্পত্তি দিয়া কি কেহি কেহি আপদয় আমাৰ ভীমত তোমাক দেখিবে পাওঁ যিটো আপদত মাজে মাজে বিপদ আপদ এটা দি থৈ যোৱা যাতে তোমালে মনত পৰে বিপদ আপদ এটা হলেই যাতে তোমালে মনত পৰে পেহীদেউ ধন ধান টকা পইচা গাড়ী মটৰ পকা ঘৰ দুৱাৰ দিলে গণ্ডগোল লাগিব নেকি অচিৰি ভৈলে ভুলে মন কৰে না কাম সম্পদত নপৰে লৈ বাকত বনাম তুমি যদি ধনে ধানে টকাই পইচাই গাড়ীয়ে মটৰে পকা ঘৰে দুৱাৰে যদি মোক সচ্ছল কৰি দিয়া মোৰ মনটো যেতিয়া সেই বিনাশী সম্পদৰ মোহত সোমাই যাব তেতিয়া মই সত্ৰৰ নামঘৰলৈ যাবলৈ ভকতৰ সংগলৈ যাবলৈ ঈশ্বৰৰ কথা শুনিবলৈ সময় নাপাম যিটো ঐশ্বৰ্যক পালে তোমাক পাখৰে এতেকে তাহাক নবাঞ্চয় সাধনাৰে সন্ত মহন্ত সকলে ভগৱানৰ পৰা ধন টকা পইচা গাড়ী মটৰ নিবিচাৰে কিন্তু নিবিচাৰিলেও তেওঁলোকে পায় হেনে কাৰণ অৰ্জুনক কৈছে সখা তুমি কেৱল কৰ্ম অধিকাৰটোহে তোমাক দিছো কৰ্মানি অধিকাৰ অস্তি মা ফল কদাচন তোমাক মই কামৰ অধিকাৰহে দিছো অৰ্জুন মোৰ পৰা কোনো ফল নিবিচাৰিবা অৰ্জুনে প্ৰতিবাদ কৰিছে যদি ফলেই বিচাৰিব নালাগে তোমাক আৰাধনা কৰা মোৰ কি প্ৰয়োজনটো আছে হেনে তেতিয়া উত্তৰত কৃষ্ণই কৈছে কৃষ্ণে বোলে শুনাত আৰু হেতু মহাবল
নুখুজিলে ঈশ্বৰে আপুনি দেন্ত ফল। অৰ্জুন তুমি মোৰ পৰা ফল বিচাৰিব নালাগে, মই নুখোজাকে দিম। নুখোজাকে দিয়া বোলে প্ৰমাণ যেন আতি শিশু চোৱা ভক্ষ নুখোজয় তথাপিতো স্নেহে থাকি মাতৃস্তনৰে। এটা কেঁচুৱাই গাখীৰ নিবিচাৰিলে বুলি মাকে দিনটো বিচনাত পেলাই থৈ কামতে আবদ্ধ হৈ নাথাকে। কৰ্মৰ মাজৰ পৰাই নিজৰ পুত্ৰ স্নেহত আপ্লুত হৈ এগৰাকী মাতৃয়ে যেনেকৈ নিজৰ স্তন পুত্ৰ সন্তানক দান দিয়ে, ময়ো ভকতৰ যথা কৰ্ম তথা ফল দিম। এনে মাত্ৰ তুমি কৰ্ম নিৰ্বাচন কৰি ল'বা অৰ্জুন। বোলে কৰ্ম নিৰ্বাচন কেনেকৈ? বোলে বেদে যাকো বিহি আছে তাকে বোলে কৰ্ম, বেদবিহিত কৰ্ম কৰিব। বেদে কি বিহিছে? বোলে ঈশ্বৰৰ অৰ্থে যিটো কৰে তাকে বোলে কৰ্ম। আজি আপোনালোকৰ উদ্যোক্তাসকলে, পৰিচালনা সমিতি, আদৰণি সমিতি, বিষয়ববীয়াসকলে এমাহ ২৬ দিন ধৰি এইটো বেদবিহিত কৰ্ম কৰিছে। ইমানবিলাক আত্মাক মাতি আনি আজি ভাগৱতৰ কথা শুনাই দিয়া পৰিৱেশ সৃষ্টি কৰি দিছে। ভাগৱত শুনাৰ লগে লগে অক্ষয় পুণ্য হৈ গ'ল আমাৰ চবৰে, আৰু উপজয় পুণ্য, পুণ্য সোমাল আৰু পাপ দূৰ হৈ যাবই। গতিকে আমাৰ চবকে আজি যিসকলৰ চিন্তাই আমাক উপকাৰ সাধন কৰি দিছে তেওঁলোকৰ কি হ'ব? পৰোপকাৰায় পুণ্য। আৰু যিসকল উদ্যোক্তাই এই কৰ্ম আঁচনিটো লৈ কায়িক, মানসিক, বৌদ্ধিক, আৰ্থিকভাৱে অকণমান ত্যাগ কৰি এটা খোজ আগবঢ়াইছে, তাৰ প্ৰতিটো খোজৰ মূল্য হ'ব পদে পদে অশ্বমেধ ফলং প্ৰাপ্নোতি নিত্যৈশ্য। ভগৱানে কৈছে মই তোমাক গাঁওখনৰ ভিতৰত, ভৱানীপুৰ গাঁৱৰ ভিতৰত তোমাক আটাইতকৈ ধনী মানি কৰি পঠিয়াইছোঁ, তোমাক আটাইতকৈ বিদ্যাৱান, তোমাক আটাইতকৈ সম্পদশালী, তোমাক আটাইতকৈ বুদ্ধিয়ক কৰি পঠিয়াইছোঁ। কিয়? মই দিয়া প্ৰতিভাটো মোৰ কামত ব্যৱহাৰ কৰিবলৈ শিকিবা। মই তৃণমূল এটা আত্মা, মই পৰিয়াল, মই সমাজ, মই অনুষ্ঠান, মই প্ৰতিষ্ঠান, মই দল, মই সংগঠন, মই জড় জগত, মই জীৱ জগত, মই নিখিল জগত। অহমেবাচ মে অগ্ৰে ন অন্য ছতছত পৰম প্ৰচ্ছাদ অহম যু এতৈছ যু অৱশিষ্যতে সূৰ্য অহম। আদিত মই, মধ্যত মই, শেষত ময়ে থাকিম। তুমি দেখা জগতখন মিছা, জগত মিথ্যা, ব্ৰহ্ম সত্য, ব্ৰহ্মই সঁচা। জীৱ ব্ৰহ্ম এব কেৱলম, জীৱই ব্ৰহ্ম। মনত ৰাখিবা দেই। গতিকে আপোনালোকে দৈনন্দিন জীৱনত, অনাগত জীৱনত কৰ্মবিলাক কৰোঁতে তৃণমূল এটা আত্মা, পৰিয়াল, সমাজ, অনুষ্ঠান, প্ৰতিষ্ঠান, দল, সংগঠনত এই দেহটো লগাব। আমাক এই দেহটো কিয় দিছে? পৰোপকাৰায় ইদম শৰীৰম, পৰৰ উপকাৰ কামত ব্যৱহাৰ কৰিবলৈ এই শৰীৰটো আমাক দিছে। গতিকে আপোনালোকে উপকাৰ কৰাৰ লগে লগে পুণ্য হ'ব। পৰোপকাৰায় পুণ্যম, পুণ্য হ'লে আপোনালোকে সুখ ভোগ কৰিবলৈ পাব, জীৱনত উন্নতি কৰিব, আৰু মৃত্যু হ'লে সদ্গতি পাব। পাপায় পৰপীড়নম, আপুনি কাৰোবাক অন্যায় কৰিব পাৰিব, আপোনাৰ সিমান ক্ষমতা আছে, শক্তি আছে, কিন্তু আপোনাৰ কি হ'ব? পাপ হ'ব। পাপ হোৱাৰ লগে লগে আপোনাৰ জীৱনলৈ দুখ দুৰ্গতি নামি আহিব, আৰু আপোনাৰ জীৱই এই সংসাৰ চক্ৰত ঘূৰি থাকিব। গতিকে আপোনাৰ কৰ্ম ফলে আপুনি সুখ আৰু দুখৰ অধিকাৰী হ'ব। আপুনি ফল বিচাৰিব নালাগে, ফল নিজে আহিব। সৎ কাম কৰক, আপোনাৰ ঘৰলৈ সুখ নিজে আহিব। ভকতে মুক্তি নিবিচাৰে, মুক্তিহে ভকতৰ পিছে পিছে ঘূৰি ফুৰে। মোক লোৱা, মোক লোৱা। আপুনি মুক্তি পোৱাৰ কৰ্মখিলা কৰিব। গতিকে ঈশ্বৰৰ গুণ নাম ল'ব, মুক্তি নিজে আহিব। আপুনি এজন ভাল মানুহ হওক, কাকো ক'ব নালাগে মোক সন্মান কৰা বুলি। ভাল মানুহক সকলোৱে সন্মান কৰিব, বেয়া মানুহে ক'ব নালাগে মোক অনাদৰ কৰিবা। এজন বেয়া মানুহ দেখিলে চবেই ডেইলি চেই কৰিবই। আনন্দ আপুনি বিচাৰিব নালাগে, আপোনাৰ ঘৰলৈ আনন্দ নিজে আহিব। মূৰশুনিৰ মল কথা কহন্ত শুনন্ত, মুতবিনে চিত্ৰ আন দেৱত নেদন্ত, পৰম আনন্দ আহি মনত মিলয়, তেবে তাকো আৰতি নি তাপে নোচোয়। আপুনি সদায় জীয়াই থাকোঁতে ঈশ্বৰৰ কথা পাতি থাকক, কৈ থাকক, শুনি থাকক, আনন্দ নিজে আহিব। আনন্দ আপুনি বিচাৰিব নালাগে। বেমাৰ আপুনি বিচাৰিব নালাগে, বেমাৰ আপোনাৰ ঘৰ বিচাৰি ফুৰিব। এতিয়া গৰম দিনত
মানে প্ৰটিনযুক্ত বস্তু খাই কোমল বিছনাত ফেনৰ তলত বেলি দুপৰলৈকে যদি শুই থাকে ডায়েবেটিছ বিচাৰিব নালাগে ডায়েবেটিছ নিজে আহি আপোনাৰ ঘৰত সোমাই যাব কাম নকৰা মানুহৰ ঘৰলৈ বেমাৰ নিজে আহে সেইকাৰণে আমাৰ বেদে কৈছে শৰীৰ শ্ৰম শাৰীৰিক পৰিশ্ৰম কৰা শৰীৰ সুস্থ হৈ থাকে আমাক ভাগৱতে কেৱল নিয়মৰ কথা কৈ আছে এই নিয়মৰ মাজত আপোনালোকে যাতে সমাজখন আগুৱাই লৈ যাব পাৰে তাৰ কাৰণে মই সকলোকে আহ্বান ইয়াত কৈছে যে ভক্তিহে কল্যাণৰ পথ কহিলো বুজাই ঈশ্বৰত চিত্ত দিলে মুকুত হয় আমি ঈশ্বৰত যদি মনোযোগটো দিব পাৰো আমাৰ মুক্তিৰ পথটো আমাৰ খোলা হ'ব মনশুদ্ধি আদি কৰি যতেক আশ্ৰয় সৎসংগ সবাৰো মূল জানিবা নিশ্চয় আমাৰ মনটো পবিত্ৰ কৰিবৰ কাৰণে আজিৰ দৰে সমাজলৈ আমি আহিব লাগিব আজিৰ দৰে সমাজলৈ আমি ল'ৰা ছোৱালীবিলাকক আনিব লাগিব জীৱৰ দুৰ্ভেদ্য পাশ সংগক কয় কিন্তু দুৰ্জনৰ সং তেজিবে লাগয় যে আপুনি যদি জীৱনত ভাল মানুহ হ'ব খুজিছে বেয়া মানুহৰ সংগ ত্যাগ কৰিব লাগিব সেই সংগ নিজে যদি কৰে সাধুত মুখ্য জীৱৰ দুৰ্ভেদ্য পাশ সংগক কয় কিন্তু দুৰ্জনৰ সং তেজিবে লাগয় আমি যদি ভাল মানুহ হ'ব খুজিছো বেয়া মানুহৰ সংগ ত্যাগ কৰিব লাগিব সেই সংগ নিতে যদি কৰে সাধুত মুখ্য দুৱাৰ দেৱে হৈ মুকুট আজিৰ দৰে আমি যদি সাধুৰ সংগলৈ আহিব পাৰো আমাৰ মুক্তিৰ দুৱাৰখন নিজে খুলি যাব আপুনি বিচাৰিব নালাগে মুক্তি আপোনাৰ পিছে পিছে ঘূৰি ফুৰিব ভকতে মুক্তি নিবিচাৰে মুক্তিহে ভকতৰ পিছে পিছে ঘূৰি ফুৰে মাত্ৰ মুক্তি পাব পৰা কৰ্মখিনি কৰক অবিদ্যাটো বিনাশ কৰক অবিদ্যা নাখিলে আনো বিভূতি যতেক ভকতৰ পিছে পিছে ফুৰয় প্ৰত্যেক যদ্যপি তেখম্বে তাক স্পৃহা নকৰয় তবু কোনো ভকতিয়ে তাক মিলায় আপুনি মুক্তি বিচাৰিব নালাগে মুক্তিহে আপোনাৰ ঘৰ বিচাৰি ফুৰিব এই তথ্য আমাক দিছে অসাধুৰ লক্ষণ আবে কহো কৰি খাৰ হুয় কৰোণা চিত্ৰ সুহৃদ খবাৰ শান্ত অনুশাস্ত্ৰ অনুবৰ্তী শত্ৰু নাহি উতপন সুশীল গুণহে মাত্ৰ তাৰাৰ ভূষণ আপুনি যদি এই সমাজত শত্ৰু শূন্য থাকিব বিচাৰে আপুনি যদি নিজকে বৈকুণ্ঠৰ পাৰিষদ কৰি ৰাখিব বিচাৰে তেতিয়াহ'লে ভাগৱত শুনিবই লাগিব শাস্ত্ৰ নুশুনা মানুহ কেতিয়াও শত্ৰু শূন্য হ'ব নোৱাৰে আৰু দেহৰ বিকাৰৰ পৰা নিজক ৰক্ষা কৰিব নোৱাৰে আমাৰ শাস্ত্ৰত 8 প্ৰকাৰ সদাচাৰ কথা কোৱা আছে কায়ৰ সদাচাৰ বাক্যৰ সদাচাৰ মনৰ সদাচাৰ গমন সদাচাৰ শৌচ সদাচাৰ অন্ন সদাচাৰ স্নান সদাচাৰ শয়ন সদাচাৰ এই 8 প্ৰকাৰ সদাচাৰ মানি চলিলে আপোনাৰ আয়ুস বাঢ়িব আপোনাক মোক কিমান দিছে ভগৱানে বয়স মনুষ্যৰ আয়ুসত বৰিষ সংখ্যা আমাক প্ৰত্যেককে 100 বছৰ দি পঠিয়াইছে তৎসত্ত্বেও আজি আমাৰ বহুত উঠি অহা প্ৰজন্ম আমাৰ মাজৰ পৰা 100 বছৰ নোহোৱাকে আগতীয়াকে গুচি গৈছে কিয় তেওঁলোকে ভাগৱত শুনিবলৈ নাহে ভাগৱতৰ নিয়ম নাজানে অনাচাৰ বেভিচাৰ ভ্ৰষ্টাচাৰ কৰাৰ কাৰণে তেওঁলোকৰ আয়ুস আগতীয়াকে গুচি গৈছে গতিকে আপুনি 8 প্ৰকাৰ সদাচাৰ মানক আয়ুস বাঢ়িব আমাৰ শংকৰ মাধৱৰ দিনত কেবাজনো আটা পুৰুষে শংকৰ মাধৱৰ পৰাই ভাগৱত ব্যাখ্যা শুনিছিল কিন্তু তেওঁলোকৰ স্বভাৱ কেনেকুৱা আছিল গুৰুতকৈ শিষ্য জ্ঞান খুচৰি খুচৰি লয় জ্ঞান নজনা কথাবিলাক সব শিকি ললে গতিকে শিকাউতা মাধৱদেৱ 107 বছৰ জীয়াই থাকিলে শিকাউতা শংকৰদেৱ 120 বছৰ জীয়াই থাকিলে বদলা আটাই তেওঁলোকৰ পৰা শিকি 130 বছৰলৈ আয়ুস বঢ়ালে ৰাম আটাই 140 বছৰলৈ আয়ুস বঢ়ালে মথুৰা দাস আটাই 151 বছৰলৈ আয়ুস বঢ়ালে এই উপৰঞ্চি বয়সবিলাক কাৰ পৰা পাব যিবিলাকে অনাচাৰ বেভিচাৰ ভ্ৰষ্টাচাৰ কৰিব যি ভাগৱতত বান্ধি দিয়া নিয়ম নামানিব সেইবিলাকৰ পৰা আয়ুস কাটি নি আয়ুস মনাবিলাকক দিব আপোনালোকে ভৱানীপুৰৰ গাঁৱৰ চাৰিসীমাত এবাৰ ঘূৰি চাওক আটাইতকৈ গাঁওখনৰ ভিতৰত বেছি বয়স পোৱা মতা মানুহ কোন আছে মাইকী মানুহ কোন আছে যিজন মতা মানুহ ঈশ্বৰ ভক্তিপৰায়ণ হ'ব নীতি সদাচাৰ হ'ব তেওঁ আন মতা মানুহতকৈ আয়ুস বঢ়াব পাৰিব যিগৰাকী মাইকী মানুহে নীতি সদাচাৰী হ'ব আৰু ঈশ্বৰৰ ভক্তি থাকিব সেইগৰাকী মাইকী মানুহৰ আয়ুস আনতকৈ বেছি হ'ব মনত ৰাখিব কথাটো গতিকে এই কথা কৈছে শাস্ত্ৰ অনুবৰ্তী শত্ৰু নুহি উত্তপন সুশীল বাণীহে জানা তাৰাৰ ভূষণ আজি আমাৰ সমাজত বহুত জ্ঞানী মানুহ বহুত শিক্ষিত মানুহ আছে বহুত ধনৱন্ত
সম্পদশালী লোক আছে কিন্তু সমাজে বেয়া পায় কিয় বেয়া পায় তেওঁলোকে ব্যৱহাৰ কৰিব নাজানে জ্যেষ্ঠজনক কেনেকৈ ব্যৱহাৰ কৰিব লাগে সমানজনক কেনেকৈ ব্যৱহাৰ কৰিব লাগে সৰুজনক কেনেকৈ ব্যৱহাৰ কৰিব লাগে তাকে নাজানে ব্যৱহাৰ কৰিব নজনাৰ কাৰণে তেওঁ গাঁওখনৰ ভিতৰত বিদ্যাৱন্ত ধনৱন্ত শ্ৰীমন্ত সম্পদশালী হোৱা সত্ত্বেও সমাজে ভাল নাপায় এতিয়া আমাৰ ভাগৱতে কৈছে শাস্ত্ৰ অনুবৰ্তী শত্ৰু নুহি উৎপন ভাগৱত যি শুনিব ভাগৱত যি পঢ়িব ভাগৱত যি বুজিব তাৰ শত্ৰু থাকিব নোৱাৰে কিয় তেওঁ ব্যৱহাৰ কৰিব কেনেকৈ সমানত মৈত্ৰী উত্তমত শতকাৰ দৰিদ্ৰত দয়া কৰি বেক বাৰম্বাৰ এই তিনিটা ব্যৱহাৰ জানে জ্যেষ্ঠজনক কি কৰিব সন্মান কোনোবা বয়োজ্যেষ্ঠও হ'ব পাৰে জ্ঞানজ্যেষ্ঠও হ'ব পাৰে মানে জ্ঞানতেই ডাঙৰ হওক বা বয়সতে ডাঙৰ হওক আমি সন্মান কৰিব লাগিব সমানজনক বন্ধু ব্যৱহাৰ কৰিব লাগিব আৰু মুতকৈ সৰুজনক মৰমৰ চকুৰে চাব লাগিব এই নীতি শিক্ষা যিবিলাক মানুহৰ গাত আছে তেওঁ কোনেও বেয়া নাপায় তে আপুনি পঢ়াই শুনাই ছোৱালী এজনী ডক্টৰেট ডিগ্ৰী দি মাষ্টাৰ ডিগ্ৰী কৰি বিএ ডিগ্ৰী কৰি বিয়া দিব পাৰিব কিন্তু যদি এই নীতি শিক্ষাটো নিদিয়ে তেতিয়াহ'লে সেইগৰাকী মানে ডক্টৰেট উপাধি লৈ মাষ্টাৰ ডিগ্ৰী লৈ বিএ ডিগ্ৰী লৈ বিয়া হোৱাৰ পিছতো শহুৰ শাহুৰৰ প্ৰিয় নহ'বও পাৰে যদি তেওঁ নিজৰ ডিগ্ৰীটোক প্ৰাধান্য দি শহুৰ শাহুৰ আগৰ 8-9লৈ পঢ়া বা LP ME পঢ়া বুলি পেলাই যদি মাষ্টাৰ ডিগ্ৰী বা ডক্টৰেট ডিগ্ৰী উপাধি লৈ যোৱা মানে বুৱাৰীজনীয়ে যদি শহুৰ শাহুৰক মান্যতা নিদিয়ে তেতিয়া সেইজনী মানে বুৱাৰী কেতিয়াও শহুৰ শাহুৰৰ প্ৰিয় হ'ব নোৱাৰে সেইকাৰণে আমি পুথিগত ডিগ্ৰীৰ লগত এই আধ্যাত্মিক আৰু নৈতিক শিক্ষাটো আমি দি পঠিয়াব লাগিব জনক ৰজাই সীতাক শ্ৰীৰামচন্দ্ৰলৈ বিয়া দি বিদায়ৰ সময়ত এই নীতি শিক্ষা দিছে কি বুলি আই সীতা তুমি মোৰ জুনিজাত সন্তান নোহোৱা তোমাক মই যজ্ঞভূমিত লাভ কৰিছো যদিও যজ্ঞভূমিত লাভ কৰিছো তুমি পিতৃ মাতৃ অতি মৰমৰ অতি স্নেহৰ অতি আদৰ অজনিকা তোমাক লভিলো যজ্ঞভূমি পিতৃৰ মাতৃৰ প্ৰিয়তম জীৱ তুমি মোৰ জুনিজাত সন্তান নোহোৱা তোমাক যজ্ঞভূমিত লাভ কৰিছো তথাপিতো তুমি পিতৃ মাতৃ এজনী মৰমৰ ছোৱালী ত্ৰিভুৱন নিৰূপমা তুমি মহাসতী পৰম দুৰ্লভ আতি লভিলা সুপতি তুমি ত্ৰিভুৱনৰ ভিতৰতে এজনী ধুনীয়া ছোৱালী আৰু এজন ধুনীয়া স্বামী লাভ পালা আই সীতা স্বামী লগ পালেই নহ'ব তোমাৰ দায়িত্ব আৰু কৰ্তব্য আছে কি সতী স্ত্ৰী সকলৰ স্বামীকে ভূষণ কদাচিতো নলংঘিবা স্বামীৰ বচন তুমি এজনী সতী তিৰোতা তোমাৰ প্ৰথম আচৰণ হ'ব স্বামী ভক্তি তুমি স্বামী কথা কেতিয়াও উলংঘা নকৰিবা স্বামীক নুসুধাকৈ কলৈকো নাযাবা আৰু স্বামীৰ মনত দুখ পোৱাকৈ কথা নকবা অকল স্বামী সেৱাতে আবদ্ধ থাকিলে নহ'ব একচিত্তে সেৱা কৰি বাহা সৰ্বক্ষণে কৰিবা শুশ্ৰূষা শহু শাহুৰৰ চৰণে স্বামীৰ উপৰি শহুৰ শাহুৰ যদি আছে তেওঁলোককো যথোচিতভাৱে শ্ৰদ্ধা ভক্তি মৰম চেনেহ কৰিবা অকল তাতেই সীমাবদ্ধ নাৰাখিবা নকৰিবা অৱহেলা দেউৰ সবক কৰিবা হা দয়া আতি সমস্ত জনক ঘৰখনত থকা দেউৰ ননন্দী জেঠাল বৰ্জনাকে প্ৰমুখ্য কৰি যিমানখিনি আছে সকলোকে তুমি যথোচিতভাৱে শ্ৰদ্ধা ভক্তি মৰম চেনেহ কৰিবা তেতিয়া কি হ'ব তেবে তজু শুদ্ধ যশ বাঢ়িব সংসাৰে ইহ পৰ লোকে সুখ মিলিব তোমাৰে তেতিয়া তোমাৰ আচৰণ ব্যৱহাৰত মানে পৰিয়ালটো সন্তুষ্ট হৈ এজনী ভাল বোৱাৰী পালো বুলি সমাজত প্ৰশংসা কৰিব ভাল বুলি ক'লে তুমি জীয়াই থাকোঁতে শান্তি পাবা মৰিলে সদ্গতি পাবা এই নীতি আমাক ভাগৱতে দি আছে এই শিক্ষা আমি ভাগৱতৰ মাজৰ পৰা ল'ৰা ছোৱালীৰ মাজলৈ বিলাই দিব লাগিব যদি আমি নীতি শিক্ষা নিদি অকল পুথিগত ডিগ্ৰী কৰোঁ পুথিগত ডিগ্ৰীয়ে আমাক কেতিয়াও এজন প্ৰকৃত মানৱ সম্পদ হিচাপে গঢ়ি তুলিব নোৱাৰে যাৰ কাৰণে প্ৰাচাত্য শিক্ষাবিদ ৰাইবানে কৈছে ফৰ অল ৰাউণ্ড ডেভেলপমেণ্ট অফ ষ্টুডেণ্ট ৰিলিজিয়াছ এডুকেশ্যন ইজ এছেঞ্চিয়েল এজন ছাত্ৰক পূৰ্ণাংগ এজন ছাত্ৰ মানৱ সম্পদ হিচাপে গঢ়ি তুলিবলৈ হ'লে পুথিগত শিক্ষাৰ লগত ধৰ্মীয় শিক্ষা দিব লাগে Rusui কৈছে the religious education should be included in the curriculum because it is through religion that the fact of youth can be set on the road to the absolute values truth beauty and goodness সত্য শিৱক সুন্দৰক আৰাধনা কৰিবলৈ হ'লে পুথিগত ডিগ্ৰীৰ লগত আমাৰ ধৰ্মীয় শিক্ষা সংযোগ কৰিবই লাগিব আজি এই শিক্ষা
আপোনালোকৰ এই ভৱানীপুৰ সত্ৰৰ দৰে যদি সকলো গাঁৱে মহাপুৰুষৰ অৱদান নামঘৰ সত্ৰত যদি এই আঁচনি লয় ইয়ালৈকে আমাৰ সত্যযুগ নামি আহিব ভাগৱতে সত্যযুগ নমাই আনিব বুলি ভাগৱতৰ দ্বাদশ স্কন্ধত উল্লেখ আছে দূৰ হৈব কামক্ৰোধ লোভ মোহ ছয় জানিবা তেখনে ভইলে সত্যৰ উদয় যেতিয়া আমাৰ মনৰ পৰা বেয়া ভাববিলাক আমি অতৰাই দিম আমি সত্যযুগৰ এজন পাৰিষদ হৈ যাম পাপৰ কৰ্মক লাগি মন যাই তলি জানিবা তেখনে আহি পাইলে পাপী কলি আপোনাৰ মনটো যেতিয়া বেয়া কামৰ পৰা ধাৱমান হ'ব তেতিয়াই কলি আহিল বুলি আমি অনুভৱ কৰিব লাগিব এই তথ্য আমাক দিছে মূল সুমংগল কথা কহন্ত শুনন্ত মুত মন দিয়া হবে তাপ এৰাৱন্ত তাৰাক বুলয় সাধু জানিবা আই তাৰাৰ সংগক তুমি পাৰ্থিবা সদায় আজিৰ দৰে কৃষ্ণ কথা কোৱা আৰু শুনা মানুহৰ লগ পাবৰ কাৰণে আমি ৰাতিপুৱা শুই উঠিয়ে হাত দুখন বুকলৈ নি ভগৱানক প্ৰাৰ্থনা কৰিব লাগে মাধৱ পুৰুষৰ দৰে কৃপাৰ সাগৰ দেৱকী নন্দন পুৰীও মনৰ কাম ভগতৰ সংগ সদা নুগুচুক মুখে তোৱা গণনা মই যাতে আজি 24 ঘণ্টাৰ ভিতৰত তোমাৰ একান্ত ভকত এজনৰ সান্নিধ্যত যাতে অমৃতময় কথা শুনি জন্ম জন্মান্তৰ কাৰণে যাতে মই পুণ্য সঞ্চয় কৰিব পাৰো তাৰ কৃপা তুমি মোক কৰিবা আপুনি ভাবিলেহে পাব দেই ভাবেন লভতে সৰ্বম ভাবেন দেৱ দৰ্শনম ভাবেন লভতে পৰম জ্ঞানম তস্মা ভাব অৱলম্বনম আপুনি ভাল কাম এটা কৰিবলৈ ভাবিব লাগিব ধন টকা পইচা গাড়ী মটৰ থাকিলেও ভাল কাম কৰিব নোৱাৰিবও পাৰে যদি নাভাবে গতিকে ভাবিলে আপোনাক সব পৰাই দিব ভগৱন্ত হৃদয়তে আছে আপোনাৰ এতিয়া দম্পতি সকলে এই ভাগৱত নজনাৰ কাৰণে বঞ্চিত ফলৰ পৰা বঞ্চিত হৈ আছে কিন্তু ভগৱন্ত আমাৰ সকলোৰে হৃদয়তে আছে বুলি বেদে কৈছে সমস্ত ভূতৰে মই আছো হৃদয়ত মই সকলোৰে হৃদয়তে আছো কি কাৰণে আছো যাদৃশী ভাৱনা জৈস সিদ্ধি ভৱতি তাদৃশী যোনে যেনেকৈ ভাবে মই তেনেকৈ ভাৱনা পূৰণ কৰি দিবৰ কাৰণে হৃদয়তে আছো গতিকে কেনেকৈ ভাবিব লাগে মই ভাগৱতৰ নিয়ম বান্ধি থৈ আছো ভাগৱত শুনি নিয়ম শিকি ল'বা ল'ৰা লাগিলে ল'ৰা পাবা ছোৱালী লাগিলে ছোৱালী পাবা ভগৱান হৃদয়তে আছে দেই আমাৰ দম্পতি বিলাকে বিচাৰিব নজনাৰ কাৰণে কাৰোবাক লাগে ল'ৰা পাই ছোৱালী কাৰোবাক লাগে ছোৱালী পাই ল'ৰা গণ্ডগোল ক'ত লাগিলে তাৰমানে ভাগৱতৰ নিয়ম নাজানে ভাগৱতৰ নিয়ম নজনা দম্পতিয়ে কেতিয়াও মনৰ বাঞ্ছা পূৰণ কৰিব নোৱাৰিব গতিকে ভাগৱত শুনিবলৈ আমি উঠি অহা প্ৰজন্মক আনিবই লাগিব কৰ্ম আঁচনি কৰিব আপোনালোকৰ গাঁওখনত যিমান মানে মাষ্টাৰ ডিগ্ৰী ডক্টৰেট ডিগ্ৰী বিএ ডিগ্ৰী এমএ ডিগ্ৰী ছাত্ৰ ছাত্ৰী আছে সপ্তাহত এবাৰকে প্ৰত্যেক দেওবাৰে গধূলা মাধৱীয়ে অহা সপ্তাহৰ প্ৰথম স্কন্ধ ভাগৱতৰ প্ৰথম অধ্যায় পঢ়িব লাগিব আৰু কল্পনাই অৰ্থ ভাঙিব লাগিব নেক্সট দেওবাৰত যাদৱে পঢ়িব লাগিব মাধৱে তাৰ পিছৰ ব্যাখ্যা কৰিব লাগিব আপোনালোকে ডিগ্ৰীধাৰী ল'ৰা ছোৱালীবিলাকক আনক ভাগৱত পঢ়িবলৈ আলোচনা কৰিবলৈ কোনো নিয়ম নাই দেই ডেকা ল'ৰাই নোৱাৰে গাভৰু ছোৱালীয়ে নোৱাৰে মাইকী মানুহে নোৱাৰে মতা মানুহে নোৱাৰে অসৰণীয়াই নোৱাৰে দাড়ি থকাই নোৱাৰে এইবোৰ নিয়ম নকৰিব এইবোৰ পৰম্পৰা গতিকে দাড়ি নিজে কাটি দিব যেতিয়া তেওঁ ভাগৱত পঢ়িব দুৱাৰ মুখখন কেনেকৈ ৰাখিব হিয়াৰ মাজে নামৰ ভাণ্ডাৰ মুখে বাজ হয় আমাৰ মুখেদি নাম বাজ হয় গতিকে দুৱাৰ মুখ এখন নামৰ গতিকে হেতু পৰিষ্কাৰ কৰি ৰখা কথাটো তেওঁ নিজে এদিন গম পাই যাব শৰণ আপুনি জোৰ কৰিব নালাগে তেওঁ নিজে শৰণ ল'ব হৰি পদ সেৱা নকৰে নিমিতে মায়ে বান্ধি ফুৰাৱে তাওত মায়াক নকৰ ৰহিত শৰণ নলৱে যাৱে যেতিয়ালৈকে শৰণ লয় ভগৱানৰ মায়াৰ পৰা কোনো জীৱ উদ্ধাৰ হ'ব নোৱাৰে সেই ঘোষা ভাগি যেতিয়া ল'ৰাটোৱে পঢ়িব সি নিজে ক'ব মই সত্ৰত শৰণ ল'মগৈ বুজি পাইছে কথাটো আপুনি অধ্যয়ন কৰিবলৈ নিয়ম নাবান্ধিব অধ্যয়নত নিয়ম নাই চৰ্চা কৰাত নিয়ম নাই হৰি নাম কীৰ্তনত নাহিকে নিয়ম একো এতেকেহে ধৰ্ম মাজে সাৰ সব ধৰ্মত নিয়ম বান্ধিটো আছে স্থান কাল পাত্ৰ নিমিত্ত দ্ৰব্য মন্ত্ৰ কিন্তু নাম ধৰ্মত কোনো নিয়ম বান্ধি দিয়া নাই নিয়ম কেতিয়া হ'ব যেতিয়া আনুষ্ঠানিকতালৈ নিয়ম আনিব কিন্তু অনানুষ্ঠানিক চৰ্চামূলক ক্ষেত্ৰত আপোনালোকে সকলোকে সামৰি ল'ব লাগিব উঠি অহা যুৱ আজি বহুত মাষ্টাৰ ডিগ্ৰী লোৱা মানে ডক্টৰেট লোৱা বিএ ডিগ্ৰী কৰা ল'ৰা ছোৱালীয়ে ভাগৱত দশম কীৰ্তন ঘোষা ৰত্নাৱলী পঢ়িবলৈ ভয় কৰে কিয়
মই সুৰটো নাজানো, কোনোবাই ক'ব অৰ্থ নাজানো। কিন্তু আমাৰ গুৰুজনে কৈছে কোনো সুৰ জানিব নালাগে, কোনো অৰ্থ জানিব নালাগে, জানিবা নাজানি কৰে নামৰ কীৰ্তন, তথাপিতো পাপদোহী নামে কৰে চন। আপুনি একো অৰ্থ নজনাকে যদি বাক্যৰেও পঢ়ি যায় তেতিয়াও শব্দ ব্ৰহ্ম, ৱৰ্ড ইজ গড, অবিনাশী। আপোনাৰ এই শব্দ যিমান দূৰলৈকে গৈছে, একজনে যদি নাম ওচৰৈ শুনে মানে পাপ সবাৰো হৰৈ। মাইক্ৰফোনেদি আজি ভাগৱতৰ শব্দ যিমান দূৰলৈকে গৈছে, মানুহটো দূৰৰ কথা, মূৰ ভক্ত দৈত্য থাকে উদাৰ চৰিত্ৰ, কীট পতংগ গোহিটো কৰে পবিত্ৰ, পঁইতাচোৰা নিগনি পৰ্যন্ত উদ্ধাৰ হৈ যাব। যিখন ঘৰৰ আইগৰাকীয়ে বোৱাৰীজনীয়ে পুৱা গধূলি ধূপ ধূনা জ্বলাই উপাসনা কৰিছে, ব্ৰহ্মাই আদি কৰি জীৱ যত ৰাম 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 ৰাম, মায়া সজা মাজে আছয় ঘুমতি যায়, ধুনীয়া সুৰত গাইছে। বাটেদি যোৱা মানুহে বোৱাৰীজনী প্ৰাৰ্থনা সুৰ শুনি ৰৈ গৈছে। এঘৰত আকৌ আনজনীয়ে গাইছে, মুক্তিটো নিস্পৃহা যিটো সেহি ভকতক নমো, ৰসময় মাগুহু ভকতি সমস্ত মস্ত কমনি, নিজ ভকতৰ বৈশ্য ভজু হেন দেৱ যদুপতি, ধুনীয়া সুৰত গাইছে। কিন্তু দুইজনী বোৱাৰীয়ে নাজানে মুক্তিটো নিস্পৃহা যিটো সেহি ভকতক নমো, ৰসময় মাগুহু ভকতি মানেনো কি, আৰু ব্ৰহ্মা আদি কৰি জীৱ যত ৰাম 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 ৰাম, মায়া সজা মাজে আছয় ঘুমতি মানেনো কি। শংকৰদেৱে কৈছে তোমাৰ মুখৰ আগত বিষ অকমান পৰি আছে, তুমি নাজানা বিষ বুলি, অমৃত বুলি বুটলি খাই দিলা। বিহে ক'ব নেকি এওঁ নাজানি খাইছে নামাৰো বুলি? বিষ জানিয়েই খাওক বা নাজানিয়ে খাওক, বিষ খালে মানুহ মৰিবই। ঈশ্বৰৰ নাম অৰ্থ জানি লওক বা নাজানি লওক, নামে ক্ৰিয়া কৰিবই, পাপ দহন কৰিবই। এয়াই হৈছে নামৰ মহিমা। গতিকে এদিন তেওঁ ধুনীয়া সুৰত গাব পৰা হৈ যাব, ধুনীয়া অৰ্থ ক'ব পৰা হৈ যাব। আমি মাত্ৰ উঠি অহা প্ৰজন্মক মহাপুৰুষৰ মহান অৱদান এই সত্ৰ নামঘৰলৈকে যাতে আমি উঠি অহা প্ৰজন্মক আনি পেলাই যাতে আমি ভাগৱত চৰ্চা কৰিবলৈ, সৰ্ব বেদান্তৰ সাৰ দেই। মই ভাগৱতক এইকাৰণে প্ৰাধান্য দিছোঁ, সমস্ত বেদ বেদান্তৰ সাৰ ভাগৱত, বাকী সকলো শাস্ত্ৰ ভাগৱতৰ পৰা নি কৰিছে। গতিকে ভাগৱত মূল শাস্ত্ৰ। এই ভাগৱত শাস্ত্ৰখন যদি আমি আজিৰ দৰে পৰিৱেশ সৃষ্টি কৰি প্ৰথম স্কন্ধৰ পৰা দ্বাদশ স্কন্ধ পৰীক্ষিতৰ দৰে যদি আমি নিজে শুনিব পাৰোঁ, ল'ৰা ছোৱালীক শুনাব পাৰোঁ, তেতিয়াহ'লে সেই জীৱবিলাক পৰীক্ষিতৰ দৰে পৰম গতি পাব। ইয়াত কোনো সন্দেহ কৰিব লগা নাই। বেদত কৈছে ৰাম ইতি ৰাম ইতি ৰাম ইতি বদন্তি যে সৰ্বদা, তৈসাং ভক্তি স মুক্তি স ভৱিষ্যতি না সংশয়। আপুনি ৰাম বুলি ক'বলৈ শিকক, ৰাম বুলি ক'লে ভক্তি মুক্তি চব হৈ যাব, সন্দেহ কৰিব লগা নাই। এই কথা কৈছে। গতিকে অল্পকালে ঈশ্বৰত তাৰ আৰু নিশ্চয় শ্ৰদ্ধা ৰতি ভক্তি অনুক্ৰমে উপজয়। আপোনালোকে এনেকৈ কৰাৰ লগে লগে প্ৰথম শ্ৰদ্ধা দেই, তাৰপিছত ৰতি, তাৰপিছত প্ৰীতি, তাৰপিছত ভক্তি, তাৰপিছত শান্তি, তাৰপিছত মুক্তি। এই অনুষ্ঠানলৈ আমাক আগ্ৰহ কৰি আহিব লাগিব। ৰতি হ'ব পাৰিব, ৰতি হোৱাৰ লগে লগে ভাল পোৱা ভাৱ আহিব, ভাল পোৱাৰ লগে লগে ভক্তি আহিব, ভক্তি অহাৰ লগে লগে শান্তি, শান্তিৰ লগে লগে মুক্তি পাব। এই ক্ৰম আমাক দিছে। গতিকে যেন অপ্ৰয়াসে তজু স্বৰূপক পাওঁ, পুনঃ বিধি ধ্যান কতবিধ অংগতাৰ, ইটো কথা মুহুক বুজায়ো আৰু বাৰ, মই স্ত্ৰীমতী ইটো কথা বৰ টান, সুখে বুজো যেনেমতে কৈও ভগৱান। গতিকে হে পুত্ৰ, তুমি মোক ভাগৱতৰ সকলো নিয়ম নীতিবিলাক মোক তুমি শিকাই দিয়া। গতিকে মই যাতে ধুনীয়াকৈ তোমাৰ চৰণত ভক্তি ভাৱ কৰিব পাৰোঁ। আজি আমাৰ এই আদৰ্শৰ মাজেদি আমি উঠি অহা প্ৰজন্মক বিশেষকৈ আমাৰ এনেকুৱা অনুষ্ঠানলৈ আনি ভাগৱতৰ মাজেদি আমি যাতে তেওঁলোকক নৈতিক আৰু আধ্যাত্মিক শিক্ষাৰে তেওঁলোকক যাতে শিক্ষিত কৰিব পাৰোঁ, ভক্তিবান কৰিব পাৰোঁ, তেতিয়াহ'লে এইখন গাঁৱতে শান্তি, ঐক্য, প্ৰেম, সম্প্ৰীতি এনাজৰে আমি বান্ধ খাই থাকিম। এই তথ্য ভাগৱতে দিছে। সময়ৰ প্ৰতি লক্ষ্য ৰাখি ছেট পৰিছে। মই ইমানতে আজি ভাগৱতৰ আলোচনা সামৰণি মাৰিছোঁ। আপোনালোকে আকৌ পঢ়িব নেকি বাৰু কোনোবাই? নপঢ়ে, সামৰিছোঁ দেই। এৰাম মই স্ত্ৰীমতী ইটো কথা বৰটান, সুখে বুজো যেনমতে কৈও ভগৱান, হৰি ৰাম ৰাম ৰাম, জয় ৰাম জয় নাৰায়ণ, জয় কৃষ্ণ, জয় জগৎগুৰু শ্ৰীমন্ত শংকৰ। ও হৰি ও ৰাম, অপৰাধ বিনাশন তজুনাম নাৰায়ণ, জানি নামি পখিলো শৰণে, আনগতি নাহিকে মৰণে, অপৰাধ ক্ষমা কৰি তুমি দয়াশীল হৰি, মোক ৰক্ষা কৰিছনে। ও হৰি ও ৰাম, শ্ৰীমন্ত শংকৰ হৰি
ভকতৰ জানা যে নকল্পতৰু তাহান্ত বিনাই নাই 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 আমাৰ পৰম গুৰু তাহান্ত বিনাই নাই 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 আমাৰ পৰম গুৰু। ঔ হৰি ঔ ৰাম কৃষ্ণ।